হৈছে নকৈ সমষ্টি পূৰ্বৰ কলিয়াবৰ সমষ্টিৰ বিলুপ্তি ঘটিছে এনে ক্ষেত্ৰত কাজিৰঙাৰ যিগৰাকী সাংসদ হ'ব কেনেকুৱা সাংসদ হোৱাটো আপোনালোকে বিচাৰে আমি কাজিৰঙাৰ পৰা যোনজন সাংসদ বিচাৰিছোঁ যোনজন সাংসদে সাধাৰণ ৰাইজৰ কথা বুজি পায় সাধাৰণ জনসাধাৰণৰ কথা আপোনাৰ দিল্লীত ক'ব পাৰে আজি তাৰিখত আপুনি বুজিছে জনসাধাৰণৰ মাধমাৰটো ইমান ডাঙৰ সমস্যা হৈছে সমস্যাত মাত দিল্লীত কোনে মাত মাতিছে কোনজনে মাত মাতিছে ৰাইজে গম পাইছে আমি এনেকুৱা এজন সাংসদ বিচাৰিম যোনজনে অসমৰ জ্বলন্ত সমস্যা সাধাৰণ জনসাধাৰণৰ মনৰ ভাৱ যোনখিনি সমস্যাখিনি দিল্লীত দাঙি দিব পৰা এজন সাংসদ বিচাৰিম তেনেকুৱা সাংসদ হ'লেহে আমি ছাপোৰ্ট কৰিম নিশ্চয়কৈ মই এই ক্ষেত্ৰত যিহেতু গৌৰৱ গগৈ ডাঙৰীয়া এই সমষ্টিটোক প্ৰতিনিধিত্ব কৰিছিল সদ্যহতে তেওঁ যোৰহাটৰ পৰা এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব মই কংগ্ৰেছৰ পৰা জানিব বিচাৰিম দাদা অকণমান আপুনি যোৰহাটত এইবাৰ গৌৰৱ গগৈ ডাঙৰীয়া গুচি গৈছে কলিয়াবৰত আপোনালোকৰ ৰজলিনা তিৰ্কী হ'ব প্ৰাৰ্থী তেনে ক্ষেত্ৰত আপোনালোকে বিগত বৰ্ষটোত গৌৰৱ গগৈ ডাঙৰীয়া কি কাৰ্যত সফল হ'লে এই সমষ্টিটোত কি ক'ব আপোনালোকে প্ৰথমতে আমি NB নিউজৰ ব্যতিক্ৰম অসমত সমাদৰ পাওক অসমৰ ইমূৰৰ পৰা সিমূৰলৈ NB নিউজৰ ব্যতিক্ৰম অনুষ্ঠানক মৰম যাচক তাৰ কামনা কৰিছোঁ প্ৰথমতে আমি ৰাজনীতি যিয়েই নকৰোঁ প্ৰথমতে আমি জাতিক ভাল পাব লাগিব আমি প্ৰথমতে নিজৰ ভাষাটোক ভাল পাব লাগিব যেতিয়া ভাষাটো সংকটৰ সময় হৈছে এই সংকটৰ সময়ত আমি ৰাইজলৈ আহ্বান জনাওঁ যে জাতিৰ কথা চিন্তা কৰোঁ ৰাজনৈতিক বাদ দিয়ক প্ৰথমতে জাতি মাটিৰ ভেটিৰ কথা চিন্তা কৰক তাৰ পাছতে ক'ব বিচাৰিছোঁ মানে কংগ্ৰেছতকৈ বিজেপি বহুত ভাল মানে যি সময়ত 400 টকাত চিলিণ্ডাৰ পাইছিল এতিয়া চিলিণ্ডাৰ 1200 টকা 1000 টকা চুইছেগৈ আলু পিঁয়াজৰ দাম বাঢ়িছে আপোনাৰ আটাৰ দাম বাঢ়িছে পিঁয়াজৰ দাম বাঢ়িছে আকৌ জাতি মেটি ভেটিৰ কথা কোৱা চৰকাৰখনে কাম এখন আমাৰ লগত জাপি দিলে ইয়াতকৈ তেওঁলোকৰ ভাল কৰিবলৈ কি আছে তেওঁলোকে যিমানে উন্নত কৰিছে আমাৰ অসমৰ ৰাইজে তেখেতলোকৰ উন্নতি দেখি মানে তবা মানিছে আপুনি এটা কথা কওক যে আপোনালোকৰ সাংসদ আছিলে ইয়াত কলিয়াবৰ থাকোঁতে আপোনালোকৰ সাংসদ আছিল সাংসদে কি কৰিলে দেৰগাঁৱৰবাসীৰ বাবে চাওক সাংসদজনে অসমৰ আমাৰ কলিয়াবৰ যিখিনি সমস্যা যিখিনি মঠ মন্দিৰ আপোনাৰ ৰাস্তা যিখিনি তেওঁ সংঘাতৰ দিবলগীয়া আছে তেওঁ সম্পূৰ্ণভাৱে দিছে আৰু শেষ মুহূৰ্তলৈকে সিদিনালৈকে তেওঁ দি আছে তেওঁ যিমানখিনি পাৰে সিমানখিনি কৰিছে আৰু সাংসদজনৰ ডাঙৰ কথা হ'ল কি যে সাংসদজনে কলিয়াবৰ নহয় গোটেই অসমৰ হৈ পাৰ্লিয়ামেণ্টত তেওঁ মাত মাতিছে সেইটোৱে গুৰুত্বপূৰ্ণ কথা নিশ্চয়কৈ মই বিজেপিৰ পৰা জানিব বিচাৰিছোঁ যে তেওঁলোকে কি কয় কামাখ্যা প্ৰসাদ দাস তেওঁলোকৰ এইবাৰ প্ৰাৰ্থী কি কয় তেওঁলোকে বিজেপিৰ প্ৰতিনিধিক কোনে ক'ব আপুনি যথেষ্ট অভিযোগ আহিছে সেই অভিযোগবোৰ খণ্ডন কৰিব লাগিব ইপিনে এইবাৰ কাজিৰঙাত কামাখ্যা প্ৰসাদ দাস কেনেধৰণে আগবাঢ়িব উঠি ল'লে ভাল হ'ব NB নিউজক ধন্যবাদ জ্ঞাপন কৰিছোঁ দেৰগাঁওবাসী ৰাইজৰ মাজত তেখেতসকল উপস্থিত হৈছে ইতিমধ্যে কাজিৰঙাৰ যিটো চিট সেইটো সম্পৰ্কে আলোচনা আৰম্ভ হৈছে আৰু মই এটাই কথা ক'ম যে আজিৰ তাৰিখত যদি নিৰপেক্ষভাৱে আপোনালোকে পৰ্যালোচনা কৰে যে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ দাস কংগ্ৰেছৰ প্ৰাৰ্থীতকৈ বহুত ওপৰত আছে সকলো ফালৰ পৰা ওপৰত আছে যিগৰাকী কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰক্ষেপিত হৈছে যিগৰাকী প্ৰাৰ্থীয়ে সৰুপথাৰ কলেজৰ জিবিৰ ৰিপ্ৰেজেণ্ট কৰিবলৈ সাহস নকৰে তেওঁ জিবিত নাযায় মই সৰুপথাৰ কলেজৰ জিবি মেম্বাৰ ভাইচ চেঞ্চেলৰ নমিনী তেওঁ কোনোদিন কিন্তু সৰুপথাৰ কলেজৰ জিবি মিটিঙত তেওঁ দেখা নাই তেওঁ সদায় প্ৰতিনিধি পঠাই দিয়ে আৰু যিগৰাকী মানুহে জিবিখন সৰু এখন কলেজৰ জিবিত তেওঁ আহিবলৈ সাহস নাই পাৰ্লিয়ামেণ্টত কি কৰিব গৈ ৰজলিনা তিৰ্কীৰ কথা আহিছে ৰজলিনা তিৰ্কীৰ কথা কৈছে যে কোনো যোগ্য প্ৰাৰ্থী আপোনালোকে দিয়া নাই কি কয় আপুনি কি ক'ব কামাখ্যা প্ৰসাদ দাসৰ সন্মুখত ৰজলিনা তিৰ্কী কোনো ফেক্টৰ নহয় বুলি কৈছে আপোনালোকক প্ৰথমতে ধন্যবাদ জনাইছোঁ আচলতে চাওক বোকাচুটিৰ ৰাজনীতিটো থাকেই ৰাজনীতি বুলি ক'লে ইজনে সিজনেৰে বোকাচুটিয়াই গতিকে তেওঁলোকে তেওঁলোকৰ পাৰ্টীজনক ভাল বুলি কৈছে আমি আমাৰ এজন পাৰ্টীক ভাল বুলি কৈছোঁ ৰজলিনা তিৰ্কী ডাঙৰীয়ানী ভাল বুলি কৈছোঁ এতিয়া কথাটো হৈছে কি বাস্তৱ ক্ষেত্ৰত তেওঁলোকে কি কৰি দেখুৱাব সেইটো আচল কথা এতিয়াতো আপোনালোকে চবতকৈ ডাঙৰ কথা চাওক এই যি বৰ্তমান কাজিৰঙা সমষ্টি হৈছে ইয়াত যিজন সাংসদ আছিল কলিয়াবৰ থাকোঁতে আমাৰ তৰুণ গগৈ পুত্ৰ গৌৰৱ গগৈ ডাঙৰীয়া কথাটো বহুত ধৰণৰ কথা কৈছে আৰু তেওঁ এনেকুৱা ধৰণৰ তুলঙা মন্তব্য গৌৰৱ গগৈ সম্পৰ্কত কৈছে গতিকে এইবিলাক মানে ৰজনীতিৰ কি কথা মামুলি কথা তেওঁলোকে গৌৰৱ গগৈ বা বোলে একো আশা কৰিব নোৱাৰে অসমৰ মানুহে এনেকুৱা ধৰণৰ কথা কৈছে আৰু গৌৰৱ গগৈ যদি আচলতে আশা কৰিব মানুহ নহয়েই দুটাকে সংসদীয় সময়ত তেওঁতো
শ্ৰেষ্ঠ মানে এজন সাংসদ দুবাৰ তেওঁ পুৰস্কৃত হৈছে ইয়াৰ পিছত আৰু বেলেগ আমি কিবা ক'ব লাগিব নেকি তেওঁ কেনেকুৱা ধৰণৰ মানুহ গতিকে আচলতে এইবিলাক মুখৰোচক কথা গতিকে তেওঁলোকৰ শক্তি আছে তেওঁলোকৰ সামৰ্থ্য আছে তেওঁলোকৰ সকলো আছে কাৰণ আজি চাওক সবতকৈ দুৰ্ভাগ্যজনক কথা দেশখনৰ কাৰণে আমি এই কথাটো ক'বই লাগিব যে আপুনি আজি এজন সংবাদ মাধ্যমৰ ব্যক্তি NBTV নিউজ আমাৰ মাজত আহিছে তেওঁলোকে কৈছে যে আপোনালোকৰ ব্যতিক্ৰম অনুষ্ঠান আপোনালোকৰ আমি আদান প্ৰদান কৰিব কৈছোঁ এতিয়া আপোনাৰ যিকোনো মুহূৰ্তত এবাৰ বোমটো কাহিলৈ গুচি যাব পাৰে আপুনি কেনেকৈ সুৰক্ষিত বৰ্তমান চতুৰ্থ স্তম্ভ সুৰক্ষিত নহয় এইখন চৰকাৰৰ হাতত গতিকে আপুনি ইয়াৰ পৰা কি আশা কৰিব পাৰে গতিকে আপোনালোক তলাতলি হ'ব মই আপোনাক নমস্কাৰ জনাইছোঁ নিশ্চয় ইফালে ঋতুৰাজ ইফালে কিছু আপৰ পৰা কি কয় যথেষ্ট প্ৰতিনিধি আছে তেওঁলোকে কি কয় তেওঁলোকৰ কি প্ৰতিক্ৰিয়া নিশ্চয় কিমান সফল কিমান বিফল আৰু লোকসভাৰ নিৰ্বাচন সমাগত কি হ'ব এইবাৰ চাওক প্ৰথম কথা হৈছে অসমীয়াত এষাৰ ফকৰা যোজনা আছে যে শুই থকা শিয়ালে হাঁহ কুকুৰা ধৰিব নোৱাৰে এতিয়া আগন্তুক বিগত আপোনাৰ যোৰহাট লোকসভা সমষ্টিৰ সাংসদ আমাৰ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়াই 5 বছৰ তেওঁ শুই থকাৰ পিছত এতিয়া তেওঁ সাৰ পাইছে নিৰ্বাচন যেতিয়া সমাগত তেওঁ এতিয়া সাৰ পাইছে এই সাৰ পাই পেলাই আজি কাজিৰঙা লোকসভা সমষ্টিত তেওঁ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে মই এই ক্ষেত্ৰত ক'ব বিচাৰোঁ যে যোৰহাট লোকসভা সমষ্টিত যেতিয়া তেখেতে সাংসদ হিচাপে আছিলে তেখেতে সেই 5 বছৰে চাহ জনগোষ্ঠীয় লোকসকলৰ বাবে তেওঁলোকে কি কৰিলে সাধাৰণ যি মজুৰি তেওঁলোকে দাবী কৰি আহিছিলে চাহ জনগোষ্ঠীৰ লোকসকলে সেই সাধাৰণ মজুৰিটোকে তেওঁলোকে দিব নোৱাৰিলে আগন্তুক দিনত কামাখ্যা প্ৰসাদ ডাঙৰীয়াই যে আমাৰ কাজিৰঙা লোকসভা সমষ্টিৰ বাবে কিবা কৰিব পাৰিব আমি ইয়া আশা কৰা নাই আৰু আমি বিচাৰোঁ যে আগন্তুক দিনত এই কাজিৰঙা লোকসভা সমষ্টিৰ পৰা এগৰাকী ভাল প্ৰাৰ্থীয়ে আমাৰ গোটেই লোকসভা সমষ্টিৰ কাৰণে ধৰক যিদৰে আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াই সংসদত মাত মাতিছিল ঠিক সেইদৰে তেনেকৈ মাত মাতি আমাৰ ৰাইজৰ যিখিনি আমাৰ অভিযোগ আছে সেই অভিযোগসমূহ তেওঁলোকে তাত দাখিল কৰিব পাৰে নিশ্চয় নাগৰিক সমাজৰ পৰা আপুনি আছে আপুনি কি ক'ব খোজে এই সন্দৰ্ভত ধন্যবাদ আমি দেৰগাঁও নাগৰিক সন্থাৰ পৰা আহিছিলোঁ আহি ইয়াত দেখিছোঁ যে আমি চব একেলগেই থাকোঁ কিন্তু এতিয়া ভাগ হৈছে এই মঞ্চখনত কিন্তু মই সকলোকে দেৰগঞা হিচাপে যাতে দেৰগাঁৱৰ উন্নয়নৰ বা সাংগঠনিক সমষ্টিটোৰ উন্নয়নৰ হকে যাতে সকলোৱে কয় তাৰ প্ৰতি মই আহ্বান জনাইছোঁ এতিয়া আমাৰ কথাটো হ'ল কি আমাক এনেকুৱা এজন সাংসদ লাগে আমাৰ যি জাতীয় সমস্যাবোৰ আছে এই জাতীয় সমস্যাবোৰ সাংসদৰ মজিয়াত যাতে তেওঁ ভালকৈ তুলিব পাৰে আৰু তাৰ পৰা জাতিটোৰ যাতে উন্নতি হয় দ্বিতীয়তে এজন সাংসদৰ কাম হ'ল যে তেওঁ এই সাংসদীয় সমষ্টিটোৰ যি উন্নয়ন মানে উদ্যোগিক ক্ষেত্ৰতেই হওক বা অৰ্থনৈতিক ক্ষেত্ৰতেই হওক বা সামাজিক ক্ষেত্ৰতেই হওক তেওঁ বহুত মুখ্য ভূমিকা পালন কৰিব পাৰে আৰু বিশেষকৈ এতিয়া নতুনকৈ যিটো কাজিৰঙা সমষ্টিৰ সৃষ্টি হৈছে এই সমষ্টিটোত অৰ্থনৈতিক দিশত আগবাঢ়ি যাব পৰা স্ক'প বহুত আছে বিশেষকৈ NRL আছে NRLৰ যোগেদি সাংসদজনে বহু পৰিমাণৰ উন্নয়নৰ কাম ইয়াত কৰিব পাৰে কিন্তু বহুত আছে দেৰগাঁও নগৰখনত আমাৰ দুৰ্ভাগ্য যে আমি দেৰগাঁও সমষ্টিটো বা দেৰগাঁও এই এলেকাটোত আমি খুব দক্ষ আজিলৈকে এজন ৰাজনৈতিক নেতা আমি বিচাৰি নাপালোঁ যাৰ কাৰণে আমি দেৰগাঁও নগৰখন আজি যথেষ্টভাৱে আমি সামাজিকভাৱে অৰ্থনৈতিকভাৱে সাংস্কৃতিকভাৱে আমি পিছ পৰি থাকিব লগা হৈছে আজি আপোনালোকে দেখিব যে অসম মালাৰ কাম গোলাঘাট নগৰলৈ যাওক কি সুন্দৰভাৱে হৈ আছে কিন্তু সেই অসম মালা আঁচনিৰ কাম দেৰগাঁৱত নাই আমি দেৰগাঁৱত বাৰিষা হ'লে পানীত ডুবি থাকোঁ এই সমস্যাবিলাক আছে সেইকাৰণে মই শাসকীয় দলৰ সদস্যসকলো আছে বিৰোধী দলৰ সদস্যসকলকো আছে যাতে ঠাইখনৰ উন্নতিটো আমি কেনেকৈ ক'ব পাৰোঁ আৰু যাৰেই নেতা নহওক তেওঁলোকে নেতাক এই কথাখিনি অৱগত কৰি অঞ্চলটোৰ যাতে উন্নতি হয় দেৰগাঁৱৰ উন্নতি হ'ব লাগে নহয় হ'ব আৰু দ্বিতীয় কথাটো হ'ল আমি ৰাইজক এটাই আহ্বান কৰোঁ যি জাতীয় সমস্যাৰ লগত জড়িত হৈ আছে এতিয়া কা আন্দোলনৰ কথা আহিছে আপোনাৰ খিলঞ্জীয়া সমস্যাৰ কথা আছে আমাৰ মাটি ভেটি সুৰক্ষাৰ কথা আছে এইবিলাকৰ ওপৰত মাত মাতিব পৰা নেতা এজন আমাক লাগে নিশ্চয়কৈ মই KMSSৰ ওচৰলৈ যাব খুজিছোঁ ছাত্ৰ মুক্তিৰ ওচৰলৈ ছাত্ৰ মুক্তিৰ পৰা কোনে ক'ব আপুনি ক'ব যে এইবাৰ কা ফেক্টৰ হ'ব পাৰে নিৰ্বাচনত এইবাৰ নিৰ্বাচনৰ প্ৰথম আৰু প্ৰধান বিষয় হৈছে কা
আপোনালোকে চাওক যে 2016 চনৰ পৰা অসমৰ ৰাইজে কাৰ বিৰুদ্ধে কেৱল তেতিয়া কাৰ বিৰুদ্ধে আন্দোলন কৰি আছে আমাৰ 5জনকৈ ল'ৰা শ্বহীদ হ'ল আমাৰ 5জনকৈ ল'ৰাক এই বিজেপি AGP মিত্ৰজোঁটে গুলীয়াই হত্যা কৰিলে তাৰ পাছত অসম চুক্তিক হত্যা কৰি পুনৰাই অসম চুক্তিক হত্যা কৰি 855জন শ্বহীদৰ আত্মাক পুনৰবাৰ হত্যা কৰিলে গতিকে এই বিজেপি আৰু AGP চৰকাৰৰ বিৰুদ্ধে বিজেপি AGP মিত্ৰজোঁটৰ বিৰুদ্ধে এইবাৰ আমাৰ যুদ্ধ হ'ব আৰু আমাৰ যুদ্ধ মূলতে আপোনালোকে চাওক হিমন্ত বিশ্ব শৰ্মাই কৈছে যে মূল কথা হৈছে কাৰ বিৰুদ্ধে কথা কোৱা নহ'ব আৰু বিজেপি আৰু RSSক আমি হকিয়াই দিছোঁ বিজেপি AGP মিত্ৰজোঁটক হকিয়াই দিছোঁ আপোনালোকে কোনো কাৰণতে আৰু এই 2 নম্বৰী ৰাজনীতি কৰিব নোৱাৰিব আমাৰ কথা স্পষ্ট নিশ্চয়কৈ এইটো বিজেপিৰ ফালৰ পৰা কি কয় বিজেপিৰ ফালৰ পৰা কি কয় কা এবাৰ ইছ্যু হ'ব বুলি কৈছে কি কয় কা হ'ব এবাৰ ইছ্যু কা হ'ব নিৰ্বাচনত কাৰ সম্পৰ্কত ভাৰতীয় জনতা পাৰ্টিৰ স্থিতি সদায় স্পষ্ট যে কা আমি মানো আৰু কা ইতিমধ্যে আমাৰ আইনত পৰিণত হৈছে কা সম্পৰ্কত ক'বলৈ নাযাওঁ যিহেতু এখন আইন হ'ল তেখেতসকল ন্যায়ালয় আছে আমি ন্যায়ালয়ত আমি সকলোৱে সন্মান কৰোঁ বিশ্বাস কৰোঁ তেখেতলোকে ন্যায়ালয়ত যুঁজ প্ৰদান কৰক এতিয়া কথাটো আহিল আগন্তুক লোকসভা প্ৰাৰ্থী মিত্ৰজোঁটৰ আমাৰ সমৰ্থিত প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়াৰ বিজয় নিশ্চিত প্ৰত্যাহ্বানৰ সন্মুখীন নহয় বাবে কাজিৰঙাবাসী ৰাইজে লোকসভাৰ একজন শক্তিশালী সাংসদ পাবলৈ সক্ষম হ'ব লগতে আৰু এটা কথা কওঁ যে ঠিক আছে গৌৰৱ গগৈ ডাঙৰীয়াক তেখেতসকলে কংগ্ৰেছ দলে কৈ আছে এজন সবল তেখেত এজন সাংসদ তেখেতে 2টা কাৰ্যকাল সাংসদ হ'ল তেখেতৰ খুৰাক সাংসদ হ'ল তেখেতৰ পিতৃক সাংসদ হ'ল প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়া এটা মাত্ৰ উদাহৰণ দিয়ক তেখেতসকলে শাসন কৰা সময়ত এই কলিয়াবৰ লোকসভা যে তেখেতসকলৰ পৰিয়ালে এই কলিয়াবৰ বা তেওঁলোকে কামৰ হিচাপ বিচাৰিছে তৰুণ গগৈ ডাঙৰীয়া দীপ গগৈ ডাঙৰীয়া আৰু তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈৰ কামৰ কথা সুধিছে কোনে উত্তৰ দিব কংগ্ৰেছৰ পৰা কৈছে এটা কামৰ উদাহৰণ লাগে যে দীপ গগৈ কৰিছিল এটা কামৰ উদাহৰণ লাগে যে গৌৰৱ গগৈ কৰিছিল এটা কামৰ উদাহৰণ লাগে যে তৰুণ গগৈয়ে কৰিছিল কাৰণ তেওঁলোকে কলিয়াবৰক তিনিগৰাকীয়ে প্ৰতিনিধিত্ব কৰিছিল এটা সময়ত কোনে ক'ব আপোনালোকৰ পৰা উদাহৰণ দিবলৈ আমাৰ একো নাই কি কৈছে ৰাইজে সকলোৱে দেখিছে আমি কোনে কাম কি কৰিলে আমি কাগজ লৈ বহি থকা নাই উদাহৰণ দিবলৈ তেওঁলোকে এইবিলাক অংক কৰি বহি আছে আমি সেইবিলাক অংকত নাই আমি দেখিছোঁ তেওঁলোকে দেশৰ হৈ মাত মাতিছে আজি মণিপুৰৰ এই অৱস্থাটো হৈ গ'ল কোনে মাত মাতিলে আজি সংসদৰ উত্থাপন কৰা মানুহটোৱে গৌৰৱ গগৈ আজি গৌৰৱ গগৈ তেওঁলোকে জ্বলিছে কিয় ময়ে নহয় ভাৰতবৰ্ষৰ কাৰণে ভাৰতবৰ্ষৰ এজন লিডাৰ বুলি মই কৈছোঁ গৌৰৱ গগৈ ভাৰতবৰ্ষৰ এজন লিডাৰ তেওঁক যেনে যেনে জিকাই আচলতে আমি আনিব লাগে সেইটোৱে আচল কথা বিজেপিৰ পৰা কি ক'ব খুজিছে কি ক'ব হয় কওক আচলতে জুন্তি খাউণ্ডক ধন্যবাদ জনাইছোঁ তেখেতে কোনো যুক্তি নথকাৰ কাৰণে বা তেওঁলোকে একো উল্লেখযোগ্য কাম নথকাৰ কাৰণে বিষয়টো ডাইভাৰ্ট কৰি মণিপুৰ পোৱাই দিছে অলপ দেৰিৰ পিছত তেওঁ হয়তো আমেৰিকা পোৱাই দিব আচলতে চাওক তেখেতসকলে কৈছে ইয়াতে লিখা আছে নৱভাৰতৰ কথা ভাৰতবৰ্ষ পৰিৱৰ্তন হৈছে তেখেতসকলে পৰিৱৰ্তন নেদেখে আজি যদি তেখেতসকলে তাৰ কথা আপোনালোকে কম কা বুলি যিসকলে বেছিকৈ চিঞৰিলে তেখেতসকলৰ স্বৰূপ আপোনালোকে দেখিছে যে ৰাজনৈতিক মুনাফা লাভৰ কাৰণে তেখেতসকলে সংবিধানক হত্যা কৰিছে অকল মাত্ৰ সংবিধানৰ প্ৰস্তাৱনাত লিখা আছে সত্যজিৎ হাজৰিকা ডাঙৰীয়াই কৈছে আহিব নোৱাৰে ইলেকশ্যন কমিশ্যনৰ নামত আপোনালোকে বেমানি কৈছে ইলেকশ্যন কমিশ্যনৰ সুপ্ৰিম কোৰ্টে মনে নাই আপোনালোকে সুপ্ৰিম কোৰ্টে মনে নাই কি বুলি পলাইছে আমাৰ জাতি ধ্বংস কৰিলে আমাৰ মাটি ধ্বংস মই আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি অকণমান থিয় হৈ দিলে ভাল হ'ব যে মহিলা হিচাপত আপোনালোকে চৰকাৰখনৰ কাম কাজত সুখী হ'ব পাৰিছে নে নাই আমি প্ৰথম কথা হ'ল যে মই আপোনালোকক ধন্যবাদ জনাইছোঁ বিশেষকৈ এই ব্যক্তিক্ৰম অনুষ্ঠানটোত আমি নিশ্চয় ব্যক্তিক্ৰমী প্ৰথম কথা হ'ল যে মই আগতীয়াকৈ আপোনাৰ প্ৰশ্নটোৰ আগতীয়াকৈ মই এটা প্ৰশ্নৰ ওপৰত বক্তাজনক মই দি ল'ব বিচাৰিছোঁ কথা হ'ল যে তেখেতে কৈছে যে ইয়াত কোনো ধৰণৰ কাম হোৱা নাই কংগ্ৰেছৰ দিনত তেখেত যিটো প্ৰেক্ষাগৃহত বহি আছে এই প্ৰেক্ষাগৃহটোতে কংগ্ৰেছৰ দিনত এই প্ৰেক্ষাগৃহটো দ্বিতীয় কথা হ'ল আজি চাওক আপোনালোকে অনিমেষ ভূঞাৰ যেতিয়া হত্যা কৰা হৈছিলে সেই হত্যা কৰোঁতে তেতিয়া বিজেপিৰ কেইজন নেতা তালৈ গৈছিলে খবৰ ল'বলৈ কিন্তু আজি গৌৰৱ গগৈ আহি তাত
10 লাখ টকা দি পেলাই তেওঁলোকৰ এটা হেৰি বনাই দিছে এই কথাটোতো সকলোৱে জানে বিজেপি সকলেও জানে তাৰ পাছতে মই তেখেতক এটা প্ৰশ্নৰ উত্তৰ দিলোঁ যে তেখেতে কৈছে যে কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া বেয়া মানুহ নহয় ভাল মানুহ বাৰু কিন্তু তেখেতে যোৰহাটত 2টা টাৰ্ম শেষ কৰিলে তাৰ এটা নিদৰ্শন তেখেতে দাঙি ধৰক যে কি কাম কৰি গ'ল তেখেতেতো এই সদনৰ বেগত চামোন হৈ বহি থাকিলে গতিকে সেইবিলাক আমি দেখা পাইছোঁ গতিকে কংগ্ৰেছে কি কৰিছে নকৰিছে কংগ্ৰেছৰ নাই কৰা মই কৈছোঁ নাই কৰা কিন্তু কংগ্ৰেছৰ আদৰ্শ ল'ব নালাগে তেওঁলোকৰ আদৰ্শ আছে নাই আজি বিজেপিৰ আদৰ্শ নিজা আছে নাই আজি চাওক আপোনালোকে আজি গৌৰৱ গগৈ ডাঙৰীয়া অসমৰ নহয় ভাৰতৰ আজি গোটেই ভাৰতৰ সাংসদত আজি চৰকাৰ পক্ষত থকা সকলেও গৌৰৱ গগৈ ডাঙৰীয়াক পুৰস্কৃত কৰিছে সমৰ্থন কৰিছে তাৰ পাছত আকৌ গৌৰৱ গগৈয়ে কাম নকৰা বুলি তেখেতে কৈছে গতিকে তেখেতৰ যিজন প্ৰাৰ্থী ইয়াত দিছে সেই প্ৰাৰ্থীজনৰ নিদৰ্শন যোৰহাটতে দাঙি ধৰক আমি চাওঁ নিশ্চয়কৈ আপোনালৈ প্ৰত্যাহ্বান আহিছে গৌৰৱ গগৈ আপুনি সোধা প্ৰশ্নৰ মই উত্তৰ দি লৈছোঁ মহিলা হিচাপে আমি অকণো ছেটিছফাই নহয় এইকাৰণে নহয় যে মহিলা সুৰক্ষিত নহয় আজি চাওক মণিপুৰত দেখিছে আপুনি 2গৰাকী মহিলাক উলংঘ কৰি প্ৰেড কৰাই লৈ গৈছিলে তাৰ তেতিয়া কি বিজেপি নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেতিয়া কি তালৈ আহিব নোৱাৰিলে সৌখিদিনে ইয়ালৈ আহি গৈছে ইয়াৰ পৰা সেইখন মণিপুৰ কিমান দূৰ কিন্তু তালৈও তেখেত যোৱা নাই কোনো খোজ খবৰ কৰা নাই কিন্তু আমাৰ নেতাসকল তালৈ গৈ মণিপুৰবাসীক আজি ৰাহুল গান্ধীজী আহি মণিপুৰবাসীক সুৰক্ষিত কৰিবলৈ চেষ্টা প্ৰয়াস কৰিছে গতিকে আমি জানো যে আমি মহিলাসকল বিশেষকৈ সুৰক্ষিত নহয় আজি চাওক জোনমণি ৰাভাৰ কথা কৈছোঁ যে জোনমণি ৰাভা এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ পাছতো সেই মহিলাগৰাকী সুৰক্ষিত নহ'ল তেওঁক পৰিকল্পিতভাৱে হত্যা কৰা হৈছে তাৰ পাছত কি কৰিছে তেওঁলোকে CBI তদন্তত দিছে যে তেওঁ অলৰেডি মানে এক্সিডেণ্টত মৰিছে মই আপোনাৰ ওচৰলৈ আৰু কিছু পলমকৈ আহিছোঁ ইফালে এখেতক সুধিব লাগে যে বিজেপি যিখিনি কথা কৈছে বিজেপিৰ বিৰুদ্ধে যে ইয়াত যিবোৰ আঁচনি ৰূপায়ণ কৰা হৈছে মহিলাসকলৰ কাৰণে অৰুণোদয়ৰ পৰা বিভিন্ন আঁচনি আছে আঁচনিসমূহ ইয়াত সুকলমে চলিছে নে নাই এই সমষ্টিত কি ক'ব আপোনাৰ যথেষ্ট প্ৰত্যাহ্বান কৰিছে আৰু তেখেতেও কৈছে যে আপোনালোকৰ এগৰাকী নেতাই কৈছিলে তেওঁ উদাহৰণ দিবৰ বাবে কৈছিলে গৌৰৱ গগৈ ইতিমধ্যে কাম কৰিছে বুলি উদাহৰণ দিয়া হৈছে কামাখ্যা তাছাৰ প্ৰশ্ন আহিছে আৰু আঁচনিসমূহে আচলতে কেনেধৰণে কাম হৈছে প্ৰথমতে মই NB নিউজলৈ ধন্যবাদ জনাইছোঁ তেখেতসকল ইয়ালৈ আহিলে আমাৰ যিখিনি সমস্যা আছে তেওঁলোকে জানিবৰ কাৰণে আহিছে আৰু আমি আশা কৰোঁ আপোনালোকে ইয়াৰ পৰা সুদুত্তৰে পাই যাব বাইদেউক আমি যথেষ্ট শ্ৰদ্ধা কৰোঁ আমি সেই হিচাপে বাইদেউক যিখিনি কথা ক'লে আমি মানে একেষাৰতে আমি মিছা বুলি কৈ দিবলৈ অকণমান দিগদাৰে পাইছোঁ কাৰণ মানে তেওঁ সেইটোত লাজ পাই যাব তেওঁলোকে ভাবিছে এই কথাখিনি তেওঁলোকে তেনেকৈ ধৰণে আগবঢ়ালেই সকলো কথা চিঞৰি বা সকলো কথা তেনেকৈ ধৰণে ক'লেই যে সত্য হৈ নাযায় সেই বস্তুটো তেওঁলোকে হয়তো পাহৰি গৈছে কিছু বিষয় আছে যে আমি ইতিমধ্যে আপোনালোকক কথাটো যেতিয়া সোধা হৈছিলে তেওঁলোকে সেই উত্তৰটো প্ৰপাৰলি দিব নোৱাৰিলে কিন্তু তাৰপিছতো তেওঁলোকে কামাখ্যা প্ৰসাদ তাছাৰ কথা সোধে কিন্তু কামাখ্যা প্ৰসাদ তাছাৰ যিটো বৃহত্তৰ এৰিয়া আছিলে আপুনি শিৱসাগৰত চাব পাৰে গৌৰীসাগৰত চাব পাৰে আৰু অনন্ত অঞ্চল আছে যিসকল অঞ্চলত তেওঁলোকে এই ব্যৱস্থাসমূহ কৰি গৈছে যোৱাটো টাৰ্মত তেওঁ ৰাজ্যসভা সাংসদ আছিলে ইতিমধ্যে কোনোবা এজনে কৈছে যে তেওঁ 2টা টাৰ্ম পাইছে বুলি কিন্তু তেওঁ ৰাজ্যসভা সাংসদ হিচাপে আছে সেইবাবে তেওঁ ৰাজ্যসভাৰ সাংসদ হিচাপে তেওঁ গোটেই অসমকে তেওঁ মানে আগুৰি ধৰি পেলাই তেওঁ নিজৰ কামখিনি কৰিছে আৰু মহিলাসকলৰ কথা কৈছে ইতিমধ্যে আপোনালোকে অলপ দিনৰ আগত ইয়াত দেখিছে উদ্যমিতা আঁচনিৰ কাৰণে যিসকল মানুহ ওলাই আহিছিলে তেওঁলোকক কেনেকৈ স্বাৱলম্বী কৰিব লাগে মহিলাসকলক কেনেকৈ স্বাৱলম্বী কৰিবৰ কাৰণে এই 70 বছৰ কাল আমাৰ চব মানুহ ৰৈ থাকিবলগীয়া হ'ল 70 বছৰ কাল বক্তাজনক এইটোকে কওঁ যে স্বাৱলম্বিতাৰ কথা কৈছে আজি আত্মসহায়ক গোট খুলিছে আমি এটা কৈছোঁ আত্মসহায়ক গোটৰ মহিলাসকলক বাইদেউ আত্মসহায়ক গোট অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই খুলিছিলে বাজপেয়ী দেৱে আত্মসহায়ক গোট বাজপেয়ী দেৱে খুলিছিলে তাৰপিছত এতিয়া আকৌ আত্মসহায়ক গোটবিলাককে আমি আগবঢ়াই নিবলগীয়া হৈছে যাতে আমি মহিলাসকলক সুৰক্ষিত কৰিব পাৰোঁ অৰ্থনৈতিকভাৱে যাতে সুৰক্ষিত কৰিব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা কৰিছোঁ যাতে অৰ্থনৈতিকভাৱে তেওঁলোক সুৰক্ষিত হয় তেওঁলোকে সমাজত মূল তুলি ডাঙৰ কথা ক'ব পাৰে মহিলাসকল সুৰক্ষিত নহয় বুলি কৈছে উন্নয়ন হোৱা নাই বুলি কৈছে দেৰগাঁওবাসীত উন্নয়ন হোৱা নাই বুলি কৈছে উন্নয়ন কি হোৱা নাই গাঁৱে পদূলিয়ে কিমানখিনি উন্নয়ন কৰিছে
তৰুণ গগৈ চৰকাৰৰ দিনত বহুতখিনি উন্নয়ন আত্মসহায়ক গোটৰ পৰা ধৰি সকলোখিনি উন্নয়ন তৰুণ গগৈ চৰকাৰৰ দিনত হৈছে এতিয়া আজি আমি ইতিমধ্যে ব্ৰহ্মপুত্ৰ অঞ্চল আপোনালোকে চাই আহিব পাৰে ব্ৰহ্মপুত্ৰ অঞ্চল যাব নোৱাৰা এটা অঞ্চল আছিলে আজি তাত খোজকাঢ়ি যাব নোৱাৰা জেগা এটাত আজি আমি ENDৰ এটা ডাঙৰ 6 কোটি টকাৰ এটা মথাউৰি আমি পাবলৈ সক্ষম হৈছোঁ সেইবাবে ইয়াত দেৰগাঁও অঞ্চলটোত আপুনি চাব পাৰে দেৰগাঁও নগৰখনত চাব পাৰে সকলোৱে ইয়াত দেৰগাঁও নগৰ অঞ্চলটোতো আপোনালোকে চাব পাৰে সেয়াকে কৈছোঁ নিশ্চয় 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 আহিম সিফালে অলপ ক'ব খুজিছে চিন্তা কৰিব লাগে কোনে কি উন্নয়ন কৰিলে কোনে উন্নয়ন নাই কৰা অসমৰ ৰাইজে দেখি আছে দেৰগাঁওবাসী ৰাইজে দেখি আছে স্পষ্ট কথা আমি মোৰ একো সংকট হোৱা নাই মই ঠিকে জেগাই আছোঁ ৰাজনীতিৰ খাতিৰত ৰাজনীতি লাখা লাখা আহিবলগীয়া মানুহবিলাক কলৈ গ'ল 10জন বিজেপি লাখা লাখা মানুহ 2 নম্বৰী কথা কৈ মানুহক ভুলাব নালাগে 2 নম্বৰী কথা সঁচা কথা কৈ ৰাজনীতি কৰিব লাগে লাখা লাখা মানুহ কলৈ গ'ল ক'ত আছে কেতিয়া আহিব একো নাহে আৰু আমিও জাতিৰ মানুহ আমিও জাতিৰ চিন্তা কৰা মানুহ বিজেপিত হাতে জানো নাই কোনে কংগ্ৰেছ যাবা গৈ পেলাই বিজেপি চল জিকিবলৈ নাই জিকি আছে কোনে কৈছে নাই জিকা মাত্ৰ আনুষ্ঠানিকতা মানুহজন এতিয়া কাৰ বিৰুদ্ধে স্থিতি আছে নে কাৰ সপক্ষে স্থিতি আছে ভোট অলৰেডি হৈ গৈছে মানুহ আহি শেষ হ'ল এতিয়া চিঞৰি লাভ নাই মানুহ আহি শেষ হ'ল নিজৰ মানুহকেইটা ৰক্ষা কৰা মহিলাৰ ওপৰত চিঞৰি পেলাই কথা ক'লে ডাঙৰ লিডাৰ নহয় মানুহ ভাল পাইছা কাৰণে নেতাসকল আহি অলপমান তেওঁলোকক ৰখাই দিবলৈ আপুনি কিবা এটা ইয়াৰ কথাটো এনেকুৱা যে আমাৰ কাৰণে বিষয়টো এবাৰ এনেকুৱা হ'ব লাগিছিল এই উন্নয়নৰ কথা ক'লে বিষয় হ'ব লাগে যে এই ইলেকশ্যনটোত আমি জয় অসম চিঞৰিম নে জয় শ্ৰীৰাম চিঞৰিম আমি জয় অসম চিঞৰিম জয় শ্ৰীৰাম চিঞৰিম জয় শ্ৰীৰাম জয় অসম জয় শ্ৰীৰাম হিন্দুত্বৰ বেদীত অসমীয়াত্বক বন্ধ কৰি জাতীয়তাবাদৰ মহান অসমৰ লগত একো জাতি সুৰক্ষিত নহয় জয় অসম জয় শ্ৰীৰাম জয় অসম জয় অসমীয়া মই আপোনালোকৰ ওচৰলৈ যাম নিতু অকণমান দাদা অকণমান বহি দিয়ক অলপ বহি দিয়ক এতিয়া অনুসূচিত অকণমান অনুসূচিত জাতিৰ পৰা মই জানিব খুজিছোঁ আপোনাৰ ওচৰলৈ মই আহিম দাদা আপোনালোকৰ ওচৰলৈ আহিম অনুসূচিত জাতিয়ে কি ভাবে এইবাৰ কি হ'ব হয় পোনপ্ৰথমে NB নিউজৰ ব্যতিক্ৰমী অনুষ্ঠানৰ সকলো কৰ্মকৰ্তাক আমি আমাৰ গোলাঘাট জিলাৰ মজিয়াৰ পৰা আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমাক অকণমান সময় দিয়াৰ কাৰণে প্ৰথম কথা জাতিৰ ঊৰ্ধত ৰাজনীতি নহয় আমি ভাবোঁ এতিয়া জাতিৰ জটিল সন্ধিখনত যি আইন আনিছে এই আইন সম্পূৰ্ণভাৱে আমি বিৰোধিতা কৰিছোঁ প্ৰথম কথা আৰু দ্বিতীয় কথা দেৰগাঁও সমষ্টিটো তাহানিতে আমাৰ অনুসূচিত ৰাইজৰ সংৰক্ষিত আছিলে কনষ্টিটিউশ্যন অফ ইণ্ডিয়া অৰ্থাৎ সংবিধান প্ৰদত্ত অধিকাৰ হিচাপে কিন্তু ভাৰতীয় জনতা পাৰ্টী চৰকাৰখনে উজনি অসমৰ যি একমাত্ৰ আসন আছিলে সংৰক্ষিত কেৱল অনুসূচিত ৰাইজৰ কাৰণে সেই আসনখন কৰ্ত কৰি পেলাই অনুসূচিত ৰাইজক কিন্তু শ্ৰম প্ৰতাৰণা কৰিছে সেইকাৰণে আমি অনুসূচিত জাতি ছাত্ৰ সন্থাৰ পৰ্যায়ৰ পৰা আমি এই কথা স্পষ্টভাৱে জনাব বিচাৰিছোঁ যে আগন্তুক আহি থকা লোকসভাই নহওক বিধানসভাই নহওক প্ৰত্যেকটো নিৰ্বাচনতে আমি ইয়াৰ প্ৰত্যুত্তৰ দিম কাৰণ উজনি অসমত 10 লাখ অনুসূচিত ৰাইজৰ লগত প্ৰতাৰণা কি প্ৰত্যুত্তৰ দিব প্ৰত্যুত্তৰ দিম আমি কাৰণ উন্নয়ন ৰজনীনা তিৰ্কীক সমৰ্থন কৰিব নে ৰজনীনা তিৰ্কীক বুলি সমৰ্থন কৰিম বুলি আমি কোৱা নাই কিন্তু প্ৰত্যুত্তৰৰ সন্মুখীন হ'ব লাগিব কাৰণ উজনি অসমত আমাক 10 লাখ অনুসূচিত ৰাইজক প্ৰতাৰণা কৰা হৈছে যিখন উজনি অসমত এখন আসন আছিলে আৰু জাতি মাটি ভেটিৰ চৰকাৰ কথা কোৱা এই চৰকাৰখন যেতিয়া শাসনত আহিছিলে সবকে সাথ সবকে বিকাশ বুলি কৈ পেলাই শ্লোগানে শাসনলৈ আহিছে কিন্তু এতিয়া সবকে সাথ সবকে বিকাশ নাই হোৱা কেৱল সবকে সাথ নহয় কেৱল বিদেশীৰ কাৰণে আৰু অনুসূচিত ৰাইজক অনুসূচিত ৰাইজক প্ৰতাৰণা কৰা হৈছে ভাৰতীয় জনতা পাৰ্টীৰ লগত ওলাই আহিছে এইখন চৰকাৰৰ লগত ওলাই আহিছে অসমৰ হাজাৰ হাজাৰ মহিলাই এই চৰকাৰৰ লগত ওলাই আহিছে যে হাজাৰ ৰাইজ এখন চৰকাৰ ওলাই আহিছে বুলি কৈছে এইখন চৰকাৰৰ দিনতে প্ৰতিটো জনগোষ্ঠীয়ে আন্দোলন কৰিবলগীয়া হৈছে প্ৰতিটো জনগোষ্ঠীয়ে আন্দোলন কৰিবলৈ জাতি ভেটি চৰকাৰ হ'ল নেকি আৰু তেখেতলোকে কৈছে লাখপতি বাইদেউ বনাই মানে বজাৰত লাখপতি বাইদেউ বনাই বস্তু মূল্য বৃদ্ধি কৰিব বিচাৰিছে আৰু যিসকল লাখপতি বাইদেউ বনালে শুনক লাখপতি বাইদেউ বনাই পেলাই তেখেতসকলে চবৰে চিভিল বেয়া লাখপতি বাইদেউ যেতিয়া বেংকলৈ যাব চিভিল বেয়া ঘূৰাই আহিবলগীয়া হ'ব
আৰু তেখেতসকলে কৈছে জাতি মাটি ভেটি এয়াই নেকি জাতি মাটি ভেটি যে জনগোষ্ঠীয় ৰাইজে আন্দোলন কৰিবলগীয়া হৈছে 6 জনগোষ্ঠী আন্দোলন কৰিবলগীয়া হৈছে আজি প্ৰতিবাদ কৰিবলগীয়া হৈছে দল সংগঠনে প্ৰতিবাদ কৰিবলগীয়া হৈছে এয়াই নেকি তেওঁলোকৰ জাতি মাটি ভেটি আছে অগপৰ পৰা জানিব খোজো অগপৰ কোন আছিলে অগপৰ পৰা অলপমান অগপে কি কয় অগপে অকণমান অগপে ক'ব খুজিছে মই যাম আপোনালোকৰ ওচৰলৈ যাম আমি ধন্যবাদ জনাইছোঁ কাৰণ এই নৱগঠিত কাজিৰঙা সমষ্টিত আহি পেলাই ৰাইজৰ মনৰ যে বেদনা যে আমাৰ প্ৰতাৰণাৰ যি বেদনা সেই প্ৰতাৰণা বেদনা আপোনালোকে অসমৰ ৰাইজৰ মুখৰ আগত দাঙি ধৰাৰ বাবে ধন্যবাদ জনাইছোঁ আমি প্ৰথমতে ক'ম যে আমি এই কাজিৰঙা সমষ্টিৰ ৰাইজে আমি অতদিন আমি কি পালোঁ আমি একোৱেই নাপালোঁ কাৰণ বিদেশী চৰণীয়া পথাৰ সৃষ্টি কৰিলে এই গৌৰৱ গগৈ ডাঙৰীয়াই দেউতাক মুখ্যমন্ত্ৰী আছিলে সেই সুবাদতে তেওঁ সাংসদ হৈ পেলাই বাংলাদেশী চৰণীয়া পথাৰ সৃষ্টি কৰিলে তাৰ বাবে আমি একো নাপালোঁ আৰু এটা কৈছোঁ তেওঁলোকে আজি কৈছে তেওঁলোকে এটা কথা কৈছে যে আজি কামাখ্যা প্ৰসাদ দাসে কি কৰিলে কামাখ্যা প্ৰসাদ দাসে কি কৰিলে ৰাজ্যসভাৰ যিটো ৱেবছাইট আছে তাত চালে গম পাব আজি ২৭,০০০ কোটি টকাৰ জাগিৰোডত ছেমি কণ্ডাক্টৰ স্থাপন হ'ল কাৰ বাবে কামাখ্যা প্ৰসাদ দাসৰ বাবে তেওঁ যদি ৰাজ্যসভাত যদি এইটো স্থাপন নকৰিলে আজি আমি কেন্দ্ৰই আমাক সেই দৃষ্টিৰে নল'লে আমি সেইটো সম্পদ আমি নাপালোহেঁতেন আজি কংগ্ৰেছৰ প্ৰতিনিধিয়ে কৈছে যে উত্তৰ পূৰ্বাঞ্চল কিয় চলিছে আমি কম আমাৰ সেই বেদনাক আমি উত্তৰ পূৰ্বাঞ্চল ৰাইজ একত্ৰিতভাৱে থকাটো বিচাৰোঁ কংগ্ৰেছে মনমোহন সিং প্ৰধানমন্ত্ৰী উত্তৰ পূৰ্বাঞ্চলৰ বিভাজনৰ বীজ সিঁচি ধান কৰিলে মণিপুৰ জ্বলাই দিলে আমাৰ সেই বেদনা আছে আজি নৰেন্দ্ৰ মোদীয়ে একত্ৰিত কৰিছে আমাৰ ভাৰতবৰ্ষৰ ৰাইজক একতাৰ দোলেৰে আগুৱাই দিছে এনেধৰণে আগুৱাইছে কি ক'ব এফালে ক'বলগীয়া কি ক'ব এজিপিৰ পৰা আমাক শিকিব লগা নাই ইয়াতে অসম চুক্তিৰ নামত মন্ত্ৰিত্ব লুটিপুটি অগপদল গঠন হ'ল সেই অগপদল গঠন হোৱাৰ পাছত এই ইয়াত থকা সমষ্টি বিজেপিৰ বিৰুদ্ধে থকা কামাখ্যা প্ৰসাদ দাস আপুনি কিবা কৈ থকা হৈছে যে জাতি মাটি ভেটি অভিযোগটো লৈ লওক NB নিউজৰ সকলো কৰ্মকৰ্তালৈকে আপুনি এইটো কওক যে ৰজলিনা তিৰ্কি এইবাৰ জয় হ'বনে নহয় ৰ'ব মোক কবল দিয়ক হা এজন অলপতে পাইছিলে এজন কোনোবা এজন বিষয়া আমাৰ আছে যিজন মেট্ৰিকত ফেইল কৰিছিলে কিন্তু এতিয়া তেওঁ IAS বিষয়া গতিকে ৰজলিনা তিৰ্কিয়ে হয়তো সৰুপথাৰ গভৰ্ণিং বডিৰ মিটিঙত নাযাবও পাৰে কিন্তু হয়তো সংসদ পাবও পাৰে ভৱিষ্যতটো কোনে জানে বুজিলে নাই 2 নম্বৰ কথা বৰ্তমানীয়ে যাক প্ৰাৰ্থী দিছে বিজেপিয়ে যাক প্ৰাৰ্থী দিছে তেওঁ অপেনলি কৈছে মই টকা খাওঁ টকা লাগে মই টকা খাবলৈ মই বাধ্য অপেনলি কৈছিলে হয় না অপেনলি কৈছিলে নাই তেওঁ নিজৰ চাহ জনগোষ্ঠীটোৰ কাৰণে 351 টকা হাজিৰা কৰিব নোৱাৰিলে আনৰ কাৰণে কি কৰিব তেওঁতো গোটেই জীৱন শুই থাকোঁতে পাৰ হ'ল এই দেৰগাঁও সমষ্টিটো কোনে শাসন কৰিছে এজিপিৰ প্ৰতিনিধি আছে এজিপিৰ প্ৰতিনিধি কি কৰিলে গোলাঘাট বাকী ৰাইজে জানে আপোনাৰ পৰা জনাৰ প্ৰয়োজন নাই কামাখ্যা প্ৰসাদ দাসে এটা টকা খাওঁ বুলি কোৱা অপেনলি কোৱা মানুহজনক আমাৰ বহুমূলীয়া ভোটটো কিয় দিব লাগে আপোনালোকে ভাল অপেনলি টকা খাওঁ বুলি কৈছে কামাখ্যা প্ৰসাদ দাসে তেওঁ নিজৰ জনগোষ্ঠীটোৰ কাৰণে কি কৰিলে কথা কয় আপোনালোকে কি কৰিলে আপোনালোকে জন্ম দিয়া লগত মিতিৰালি কৰি আছে আপোনালোকে কৈছে কংগ্ৰেছে কি কৰিলে আপুনি যিখন কলেজত পঢ়ি আহিছে যুক্তি তৰ্ক কৰি আহিছে সেই কলেজখন কোনে বনাইছিলে কংগ্ৰেছে বনাইছিলে মিলি পেলাই আপুনি যিখন হস্পিটেলত ট্ৰিটমেণ্ট কৰে সেই হস্পিটেলখন কোনে বনাইছিলে কংগ্ৰেছে বনাইছিলে বিজেপি চৰকাৰে সম্পত্তি বিক্ৰীহে কৰিছে বনোৱা নাই বিক্ৰীহে কৰিছে আমাৰ লেখীয়া কৰ্মীবিলাক ইনে শুই থকা নাই আমি কোনো ৰাজনৈতিক দলৰ পক্ষপাতিত্ব নহয় আমি দেৰগাঁওবাসী হিচাপে লজ্জাবোধ কৰিছোঁ যে ইমান তেখেতলোকে বিশৃংখল পৰিৱেশ সৃষ্টি কৰিছে দেই
কথাটো হ'ল কি 855 জন শ্বহীদৰ 855 জন শ্বহীদৰ তেজৰ বিনিময়ত গঠিত হৈছিলে অসম গণপৰিষদ দল যি গণপৰিষদ দলে যোৱা সময়ত কা অহাৰ ক্ষেত্ৰত চৰকাৰৰ যি আপোনাৰ ওচৰলৈ আহিম অতুল বৰাই ঘূৰি আহিছিলে কিন্তু পৰৱৰ্তী সময়ত আকৌ শাসনৰ লোভত আকৌ অতুল বৰাই সেই দলত যোগদান কৰিলে গতিকে তেখেতলোকে আমাৰ জাতি হ'ব এইবাৰ কি হ'ব এইবাৰ আমি সঁচাকৈ ক'বলৈ গ'লে আমি সম্পূৰ্ণভাৱে বিজেপি আৰু অসম গণ পৰিষদক ধিক্কাৰ জনাইছোঁ যিহেতু আমাক এখন আইন বিৰোধী অসমীয়া জাতিৰ আমাৰ বিশেষকৈ অনুসূচিত জাতিৰ ৰাইজৰ বিশেষকৈ জাতি বিপদাপন্ন পৰিব যিসমূহ বাংলাদেশী মূলৰ মানুহ আহিব সেইসমূহক SC নামত নামাকৰণ কৰিব তেখেতলোকক মাটি পট্টা দিয়া হ'ব আমি সংখ্যালঘু যেনেকৈ অৱস্থা হৈছে তেনেদৰে আমাৰ অৱস্থা হ'ব গতিকে আমি বিজেপি চৰকাৰক ধিক্কাৰ জনাইছোঁ বিশেষকৈ অতুল বৰা অসম গণ পৰিষদ দলৰ সভাপতি তেখেতে এজন 855 জন শ্বহীদৰ ত্যাগৰ বিনিময়ত গঠিত হোৱা দলৰ এজন সভাপতি হৈ বৰ্তমান বোকাখাটৰ বিধায়ক তেওঁ কি কৰিছে এতিয়া এইটো নিশ্চয় মই আকৌ আহিম আপোনাৰ ওচৰলৈ মই আকৌ আহিম কিন্তু মই মহিলা অলপ ইফালে মহিলা দেখিবলৈ পাইছোঁ আপোনালোকে কোনে ক'ব আপুনি ক'ব আপুনি কওক ইয়াত যিবোৰ আঁচনি সফলভাৱে ৰূপায়ণ হৈছে নে নাই আঁচনি ধুনীয়াভাৱে ৰূপায়ণ হৈছে চব মহিলাই আঁচনি পাইছে বেলেগ দলৰ মানুহেও আঁচনি পাইছে অৰুণোদয় পাই আছে চবে পাই আছে অৰুণোদয় পাইছে চবে উদ্যমিতা আঁচনিৰ ফৰ্ম জমা দিছে পইচা পাব চব ঘৰ পাইছে ৰেচন কাৰ্ড পাইছে চব পাইছে গেছ উজ্বলা গেছ পাইছে সকলোৱে পাইছে বুলি কৈছে সকলোৱে পাইছে কি কয় ঋতু সকলোৱে পাইছে সকলোৱে চৰকাৰৰ আঁচনি পাইছে কি কয় সকলোৱে ঋতু কি কৈছে এইফালে যাম আপোনালোকৰ ওচৰলৈ আহিম মহিলা সংখ্যা কিয় বেছি হয় জানেনে এই মহিলাসকলৰ ঘৰে ঘৰে আগদিনাখন সভাৰ আগদিনাখন গৈ পেলাই কয় যে অৰুণোদয় কাটি দিম আঁচনি কাটি দিম গতিকে সভালৈ নগ'লে আপোনালোকে আঁচনি কাটি দিম ভয় দেখুৱাই পেলাই তেওঁলোকে দাদাগিৰি দেখুৱাই পেলাই সভালে মহিলা তেওঁলোকে লৈ গৈ থাকে তেওঁলোকে মহিলা সুৰক্ষিত বুলি কৈছে আপোনালোকে কৈছে মহিলা সুৰক্ষিত নহয় কি হৈছে আচলতে মুঠেও সুৰক্ষিত ধন্যবাদ মই ব্যতিক্ৰমী অনুষ্ঠানলৈ ধন্যবাদ জনাইছোঁ আচলতে মহিলা সুৰক্ষিত বুলি হাজাৰ ঢোল ঢাক বজালেও আমি কিন্তু অসুৰক্ষিত এই কথা আমি বাৰম্বাৰ ক'ব লাগিব মহিলা অসুৰক্ষিত তাৰ প্ৰমাণ আমি বাৰে বাৰে পাইছোঁ অন্যটো বাদেই দিয়ক আপোনালোকৰ বিজেপিৰ নেত্ৰীয়ে ছুইচাইড কৰিবলগীয়া অৱস্থালৈ গুচি গৈছে সেই কথাটোতো আমি কোৱা কথা নহয় বাতৰি কাকতে কৈছে যে মহিলা কিমান অসুৰক্ষিত আমাৰ কংগ্ৰেছৰ মহিলা মিত্ৰজোঁটৰ মহিলাৰ কথা মই নকওঁ বিজেপিৰ মহিলাই কিয় ছুইচাইড কৰিবলগীয়া হৈছে ইয়াৰ উপৰিও বিভিন্ন ঘটনাবিলাক ঘটি আছে যিবিলাকত চৰকাৰৰ গাত দুখ পৰাৰ ভয় থাকে সেইবিলাকক গাপ দি পেলাই তেওঁলোকে এটা পৰিকল্পিতভাৱে এটা নতুন ৰূপ দিবলৈ যত্ন কৰে গতিকে কোনো কাৰণতে মই মহিলা সুৰক্ষিত বুলি নকওঁ আঁচনি দিছে ঠিকেই দিছে মহিলাৰ কাৰণে আঁচনিটোক আমি উন্নয়ন বুলি নকওঁ সেইটো হ'ল আমালৈ দিয়া এটা অনুগ্ৰহ সেইটো আঁচনিয়ে আমাক কেতিয়াও ওপৰলৈ উঠাব নোৱাৰে তেওঁলোকে আঁচনিখিনি লৈ আগবাঢ়ি যাব আৰু আপোনালোকে এইবাৰ কি ইছ্যু লৈ পেলাই আগবাঢ়ি আমি তেনেকুৱা ধৰণৰ আঁচনি নিদিওঁ যিবিলাক আঁচনিক আমাক অনুগ্ৰহ বুলি কোৱা যায় 300 টকা যদি দি পেলাই আমাক মিটিঙলৈ নি তাত যদি আমাক সপোন দেখুওৱা হয় সেয়াক আঁচনি নকয় সেয়া কেতিয়াও আমাৰ কাৰণে মহিলাৰ কাৰণে উন্নয়ন বুলি নকয় আঁচনিয়ে উন্নয়ন নুবুজায় আমি কৰ্ম সংস্কৃতিৰ মাধ্যমেৰে এইবাৰ মহিলাক আগবঢ়াই লৈ যাবলৈ যত্ন কৰিম আৰু ইয়াৰ লগে লগে এটা কথা ক'ম যে আপোনালোকে যিটো কথা কৈছে আমাৰ এজনৰ পৰৱৰ্তী বক্তাই কৈছিলে নব্য ভাৰতৰ কথা কৈছিলে এইখনেই নব্য ভাৰত যিখন ভাৰতৰ বস্তু সম্পত্তি বেছি ইতিমধ্যে শেষ কৰা হৈ গৈছে এইখন ভাৰতৰ পুৰণা সম্পত্তি কংগ্ৰেছে গঢ়ি থৈ যোৱা সম্পত্তি বেছি যেতিয়া এখন ভাৰত শেষ কৰি দিয়ে সেইখন নব্য ভাৰত হ'বনে পুৰণা ভাৰত হ'ব আপোনালোকে এবাৰ নিজেই বিবেচনা কৰি চাওক মই ব্যতিক্ৰমৰ কৰ্মকৰ্তাসকললৈ আহ্বান জনাইছোঁ যে যেতিয়া আমাৰ আৰ্জিত বস্তুবিলাক বেছি থৈ যায় আৰ্জিত বস্তুবিলাকৰ ফল যদি নিজে শাসক দলে মুনাফা লাভ কৰিবলৈ যায় সেইটো কেতিয়াও আমি উন্নয়ন বুলি ক'ব নোৱাৰোঁ 2014 চনত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে দখল কৰিছিলে তেতিয়াই নৰেন্দ্ৰ মোদীয়ে কৈছিলে যে তেওঁলোকে বিভিন্ন আপোনাৰ ব্লেক মানি তেওঁলোকে ঘূৰাই আনিব তেনেকুৱা ধৰণৰ বিভিন্ন তেওঁলোকে হেৰিলৈ আমাৰ চৰকাৰ গঠন কৰিছিলে কিন্তু সেয়াটো নহ'লেই তাৰ কোনো এটা তেওঁলোকে প্ৰতিশ্ৰুতি পালন কৰিব নোৱাৰিলেই নিবনুৱাক প্ৰতি আপুনি দেৰগাঁৱৰ কথা কওক দেৰগাঁৱত কি হয় চাওক এতিয়া কথাটো হৈছে দেৰগাঁৱৰ
আজি ভৱেন্দ্ৰনাথ ভৰালী বিধায়ক আছিলে এই বিধায়কে তেওঁ 5 বছৰে আমাৰ পাৰ্লিমেণ্টত আমাৰ বিধানসভাত তেওঁ নিমাত হৈ থাকিল কিন্তু বিজেপিৰ আমাৰ দেৰগাঁওবাসীৰ কোনো উন্নতিটো নহ'ল কিন্তু দেৰগাঁৱত যিসকল বিজেপিৰ সদস্য আছে তেওঁলোকে আগত চাইকেল চলাই আছিলে এতিয়া কাৰোবাৰ মটৰ চাইকেল এতিয়া গাড়ী লৈ ঘূৰি আছে মই আহিম অগপৰ পৰা ঠিক আছে আপৰ যিজন প্ৰতিনিধি তেওঁ যিটো কথা কৈছে আচলতে গোকাত মিছা আচলতে তেওঁ টিভি চাব লগতে ফেচবুকতো আজিকালি নিউজবিলাক আহি থাকে এইবিলাক চাবলৈ অনুৰোধ জনাইছোঁ আজি আপোনাৰ দেৰগাঁৱত মিত্ৰজোঁট চৰকাৰখনে 20,000 কোটি টকা মানে আপোনাৰ 20 কোটি টকাৰ পথৰ আধাৰশিলা স্থাপন কৰিছে কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া ভৱেন ভৰালী ডাঙৰীয়া তেওঁলোকে আজি 20 কোটি টকা আধাৰশিলা স্থাপন কৰিছে আজি দেৰগাঁৱত কি কৰিলে শুনক ইতিমধ্যে টেণ্ডাৰিং হৈ গৈছে কাম কাইলৈ পৰা আৰম্ভ হ'ব আৰু তেওঁলোকক আমি এটা আহ্বান জনাইছোঁ যে আপোনালোকে অকণমান তথ্য পাতি লগত ৰাখিব অকল কথা ক'বলৈ আহিলে নহ'ব তথ্য পাতি ৰাখিলে আপোনালোকে হ'ব সংগঠন যিহেতু কৰিছে আৰু এটা কৈছোঁ যিহেতু এতিয়া আজি কাজিৰঙা লোকসভা সমষ্টিৰ কথা আলোচনা হৈ আছে এটা কথাই ক'ম যে গৌৰৱ গগৈ ডাঙৰীয়াই যিহেতু কাজিৰঙাৰ ৰাইজক প্ৰতাৰণা কৰিলে এবাৰ কিন্তু কাজিৰঙালৈ আহি তেওঁ সমষ্টিবাসী ৰাইজক মাপ খোজাৰ এটা ব্যৱস্থা কৰিলে ভাল ৰাইজে ভাল পাব সেইটো বিচাৰি আছে আৰু কংগ্ৰেছৰ দুজনমানে আজি মোক কৈছে যে আমি কিন্তু গৌৰৱ গগৈ বৰ টগিলে ইয়াত তেওঁ আহিলে যিহেতু সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ল বাংলাদেশী চৰণীয়া পথাৰ অঞ্চল কাটি নিলে আমোৰটো জিকা অংকন হ'ল মই যোৰহাট গুচি যাম সেই কথাটোৰ কাৰণে কিন্তু ৰাইজ একদম বিতুষ্ট হৈ আছে এবাৰ সেই মাপ খুজিব লাগে সেই মই আহ্বান জনাইছোঁ না আজি এজিবি বিষয়ে আজি কি কৰিলে শুনক আজি সম্পূৰ্ণ নোহোৱা এটা ঘৰ য'ত লাইটৰ ব্যৱস্থাই হোৱা নাই ঘৰটো কমপ্লিট হোৱা নাই মানে তেখেতে আজি উদ্বোধন কৰিলে সম্পূৰ্ণ নোহোৱা ঘৰত আৰু লাজৰ কথা যে এজন বিধায়কে বেনাৰ মাৰি ঘূৰি ফুৰিছে পথ উন্মোচন কৰিছে ইয়াতকে লাজৰ কথা মই ইয়াৰ পৰা জানিব খুজিছোঁ যে এইবাৰ কামাখ্যা প্ৰসাদ তাছা ইয়াত কিয় জিকিব কামাখ্যা প্ৰসাদ তাছা জিকিব কিয় গৌৰৱ গগৈ যিখিনি একো কৰিব নোৱাৰিলে এটা আধৰুৱা কাম কৰিব পাৰিব কাৰণে নৰেন্দ্ৰ মোদী চৰকাৰ তৃতীয়বাৰ কাৰণে প্ৰধানমন্ত্ৰী হ'ব ক'বলৈ দিয়ক নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হ'ব ৰাইজ স্পষ্ট এখন আৰু সেই প্ৰধানমন্ত্ৰীৰ নেতৃত্বত সমষ্টি উন্নয়নৰ স্বাৰ্থত নিকা ভাৱমূৰ্তি এজন নেতা আৰু পৰিয়ালতন্ত্ৰৰ মুক্তৰ স্বাৰ্থত এইবাৰ নতুন কাজিৰঙা সমষ্টিত দিব যে পৰিয়ালতন্ত্ৰ বহুত হ'ল পৰিয়ালতন্ত্ৰ আমুৱালে এতিয়া ৰাইজক লাগে নিজৰ স্বাভিমানেৰে এজন নিকা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আমাৰ এটাৰ পাছত এটাকে বস্তু বিকি শেষ কৰিলে এতিয়া কোনোবাই মাতিছে জানো আমাৰ বস্তু এফালৰ পৰা শেষ কৰি গোটেই ৰেল বিকিলে মানে আমাৰ এয়াৰপৰ্ট বিকিলে এই বেংকবিলাকৰ অৱস্থা বেয়া কৰি দিলে আৰু এতিয়া নেশ্যনেলাইজ বেংক গতিকে সেইকাৰণে এইখন চৰকাৰ কি কৰিব একো কৰিব নাই আৰু অলপ মহিলাগৰাকী কিবা ক'ব খুজিছিলে এতিয়া যিজন আমাৰ অসমৰ মুখ্যমন্ত্ৰী তেখেতে 2012 চনত কৈছিলে যে নৰেন্দ্ৰ মোদীৰ মানে যেতিয়া তেখেত তাত মুখ্যমন্ত্ৰী আছিলে প্ৰধানমন্ত্ৰী 2014 চনত হৈছে তেতিয়া কৈছিলে তাৰ আপোনাৰ পাইপেৰেদি টেষ্ট বয় আমাৰ অসমৰ পাইপেদি মানে পানী আহে এতিয়া কথাটো কি হ'ল তেখেতে যেতিয়া কৈছিলে যে নৰেন্দ্ৰ মোদী তাত মানে পানী নাযায় মানে তেজেৰে যায় তেজ বয় এতিয়া অসমৰ কি হ'ল মানে তেখেতো কংগ্ৰেছৰ পৰা গৈ পেলাই অসমৰ মুখ্যমন্ত্ৰী হৈছে ন আচ্ছা ইতিমধ্যে আমাৰ কংগ্ৰেছৰ কেইবাগৰাকী কৰ্মীয়ে এনেকুৱা কথা কোৱা শুনা গ'ল তাৰ প্ৰত্যুত্তৰ দিব বিচাৰিছোঁ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহ বিক্ৰী কৰা বুলি অভিযোগ আনিছে আপোনালোকে চাব ৰ'ব মোক ক'বলৈ দিয়ক চিঞৰিলে কথাটো নহয় যুক্তি সহকাৰে শুনক আপোনালোকে আজি ৰেলৱে আজিও পাব্লিক ছেক্টৰ আণ্ডাৰটেকিং বেংক আজিও পাব্লিক ছেক্টৰ আণ্ডাৰটেকিং যিবিলাক অথৰিটি পোৰ্ট অথৰিটি আছে তাৰ সকলো যিবিলাক শ্বেয়াৰ বিক্ৰী হৈছে সেইটো নহয় যে গভৰ্ণমেণ্টৰ কণ্ট্ৰল নাইকিয়া হৈ গৈছে যিহেতু আপোনালোকে লিবেৰালাইজেশ্যন গ্ল'বেলাইজেশ্যন একচেপ্ট কৰিছে আপোনালোকে পাব্লিক ছেক্টৰ 100% চৰকাৰে চলাও বুলি কেতিয়াও আশা কৰিব নোৱাৰে আৰু এগৰাকী কংগ্ৰেছৰ প্ৰতিনিধিয়ে কৈছে যে এইটো অনুগ্ৰহ এই যে লাখপতি বাইদেউ এইটো অনুগ্ৰহ তেখেতে বেয়া পাইছে তেখেতে পাব্লিকলি কওক যে এইটো স্কিম বন্ধ কৰি দিব লাগে আপোনালোকে কওক আপোনালোকে ক'ব পাৰে যদি কওক আৰু মই ক'ব বিচাৰিছোঁ শুনক
47 বছৰে কংগ্ৰেছে আঁঠুৱা কম্বলৰ ৰাজনীতি কৰি এই অসমখন শেষ কৰি থৈ গ'ল। এতিয়া অসম চৰকাৰে জাগিৰোডত ছেমি কণ্ডাক্টৰৰ ইণ্ডাষ্ট্ৰী বনাইছে 17,000 কোটি টকাৰ বিনিময়ত ছেমি কণ্ডাক্টৰ হৈছে পৃথিৱীৰ মাত্ৰ 3খন দেশেহে ছেমি কণ্ডাক্টৰ বনাব পাৰে। এইখিনি উন্নয়ন নহয় কি হয় আপোনালোকে কওক আমাক। আৰু আজি যে অসমৰ যি অৱস্থা যিটো অৱস্থা যে এই বিদেশীৰ যি সমস্যা তাৰ কাৰণে কোন দুখী? কংগ্ৰেছেই দুখী। ইয়াত বিজেপিৰ তাৰ কোনো হেৰি নাই। তেওঁলোকে মূল্যবৃদ্ধিৰ প্ৰসংগটো আনিছে, মহিলাসকলে মূল্যবৃদ্ধিৰ যুক্তি সহকাৰে কথা ক'ব। মূল্যবৃদ্ধিৰ কথা কৈছে, হয় মূল্যবৃদ্ধি হৈছে আৰু মূল্যবৃদ্ধিৰ যিটো কাৰবাৰ এইটো এটা কণ্টিনিউৱাছ প্ৰচেছ। এইটো এনেকুৱা নহয় যে মূল্যবৃদ্ধি কোনোবা চৰকাৰে কৈ দিছে। আজিলৈকে কোনোখন চৰকাৰ 8 বছৰ সময় প্ৰশ্ন আজি 300 টকা হাজিৰা দিয়া মানুহে 54 টকা টেক্স দিয়ে। যেটা যোগান কমিব মূল্যবৃদ্ধি হ'ব। 54 টকা টেক্স দিয়ে। কংগ্ৰেছৰ দিনতো এক হৈছে, কেজি আলুগুটি কিনে বিজেপিৰ দিনতো হৈছে। 1 কেজি মচুৰ দাল কিনে 15 টকা টেক্স দিয়ে। কোনখন দেশত এই অন্যায় হৈছিল? এই আইন অকলে বিজেপি চৰকাৰে আছে, বিজেপি দেশখন ধ্বংস কৰিলে, বেছিকে কৰিলে। লোকপ্ৰিয় গোপীনাথ বৰদলৈ চাইনবৰ্ড নামি গ'ল। যদি সেয়া বেচাই নাই তেনেহ'লে লোকপ্ৰিয় গোপীনাথ বৰদলৈ চাইনবৰ্ড নিশ্চয় মই আমাৰ দেৰগাঁৱৰ কথাটো পাতিব খুজিছোঁ। মই দেৰগাঁৱলৈ উভতি আহিব খুজিছোঁ। দেৰগাঁৱলৈ উভতি আহিব খুজিছোঁ। আপুনি কিবা এটা ক'ব খুজিছিলে দাদা, আপুনি কিবা এটা ক'ব খুজিছিলে, কওক। NB নিউজলৈ ধন্যবাদ থাকিল। মেইন প্ৰধান কথাটো হৈছে কি, এতিয়া সকলোবিলাক বাদ দি ভাৰতীয় জনতা পাৰ্টীয়ে এটা উদ্দেশ্য লৈছে, কাৰখন লৈ পেলাই মানুহখিনিক বিপথে পৰিচালিত কৰিছে। কৰি পেলাই যেনে তেনে তেওঁলোকে ভোটটো সৰকাবলৈ বিচাৰিছে। কিছুমান হিন্দু সৈতে আইন হ'ল, আইন আপোনালোকে নিজে বনাইছে। গোটেই জাতি মাটি ভেটি গোটেই ধ্বংস কৰি দিলে। মাটি বাৰী ৰেলৱে গ'ল, LIC 25% শ্বেয়াৰ গ'ল, SBI 40% শ্বেয়াৰ গ'ল, গোটেই ধ্বংসই কৰি দিলে। এফালৰ পৰা ধ্বংস কৰি আপুনি এতিয়া যাব নোৱাৰে, ইফালে যাব নোৱাৰে, সিফালে যাব নোৱাৰে। কোনো জাতিগত নাই। আইন কৰিলে নিজে নিজে বনাই গৈছে। কোনো বিৰোধী কথা নুশুনে, ৰাইজৰ কথা নুশুনে, ৰাইজৰ প্ৰতিবাদ মানে আপোনালোকে নিজৰ মতে কৰি আছে। নিজৰ অসমীয়া জাতি ধ্বংস কৰি দিছে। আজি নামঘৰত যাব নোৱাৰে মানে চবতে RSS কৰিবলৈ গৈছে। তেনেকৈ ৰাজনীতি চলে, তেনেদৰে অসম ভাষা গ'ল, অসমীয়া সংস্কৃতি গ'ল। আজি একো কৰিব নোৱাৰে আপোনালোকে। ভাৰতীয় অসমীয়া, ভাৰতীয় অসমীয়া হয়, ভাৰতীয় ভাৰতীয় অসমীয়া হয়, ভাৰতীয় প্ৰসংগটো আহিছে। কাৰ প্ৰসংগটোৰ ওপৰত ৰ'ব, কা হৈছে এখন আইনত পৰিণত হ'ল। এতিয়া আমি কাৰ বিষয়ত আমি বিতৰ্ক কৰি লাভ নাই, কাৰণ ইতিমধ্যে আইনত পৰিণত হৈ গ'ল। আৰু বিতৰ্ক কৰি লাভ নাই, গতিকে আমি এটা উন্নয়নৰ স্বাৰ্থত আমি মিত্ৰজোঁটে অসম গণ পৰিষদ দলে আমি কামাখ্যা প্ৰসাদ তাছাদমণিক আমি বিপুল ভোটত জয় কৰিব লাগে। আৰু বিজেপিৰ মিত্ৰজোঁটৰ জৰিয়তে আমি উন্নয়নৰ স্বাৰ্থত দেশক আমি ভাৰতক আমি পৃথিৱীৰ বুকুত আমি বিজেপিয়ে স্থাপন কৰিব লাগে। আমাৰ মূল লক্ষ্য সেইটো। এতিয়া কাটো আইনত আন্দোলন কৰাৰ অলপ ৰখা দিব লাগে, এই মুহূৰ্তত ৰখা দিব লাগে। এই মুহূৰ্তত অকণমান মই বিৰতি ল'ম। বাণিজ্যিক বিৰতিৰ পিছত পুনৰ অনুষ্ঠানৰ মাজলৈ উভতি আহিম। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।
NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা NB News পুনৰ অনুষ্ঠানৰ মাজলৈ ঘূৰি আহিছোঁ মই ইফালৰ পৰা ক'ব বিচাৰিছোঁ যে দেৰগাঁৱৰ যিবোৰ লোকেল ইছ্যু এই লোকেল ইছ্যুবিলাক সমাধান কৰাৰ ক্ষেত্ৰত ৰজলিনা তিৰ্কিনা কামাখ্যা প্ৰসাদ তাছাৰ ওপৰত আপোনালোকে বিশ্বাস ৰাখে প্ৰথম কথাটো হৈ গ'ল দেৰগাঁও লোকেল ইছ্যুৰ কথা কৈছে আপুনি দেৰগাঁও লোকেল ইছ্যুৰ কথা আপুনি ক'বলৈ গ'লে দেৰগাঁও সমষ্টিৰ যোনজন স্থানীয় বিধায়ক আছিলে সেই স্থানীয় বিধায়কজনৰ এটা কথা ক'বলৈ অলপ দেৰি আগত বৰষুণ দিছিলে আপোনালোকে নিশ্চয় দেখিছে এই নয়ন শৰ্মা স্মৃতি পথাৰ দেৰগাঁও এনেকুৱা এটা প্ৰেক্ষাগৃহ এনেকুৱা এখন ৰাজহুৱা খেলপথাৰ য'ত দেৰগাঁও কেন্দ্ৰীয় বিহুৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ অনুষ্ঠান হয় কিন্তু এই ফুটা টিং কেইখনত তেওঁ নতুনকৈ যে টিং লগাব লাগে তেওঁ সেই সদিচ্ছাটোও নহ'ল গতিকে আপোনালোকক কিহৰ উন্নয়নৰ কথা ক'ব বেলেগৰ পৰা আমাৰ খানা একো উন্নয়ন হোৱা নাই এটা কথা স্পষ্ট আপুনি আপোনালোকক স্পষ্ট অগপৰ মানুহ আছে অগপৰ মানুহ কি প্ৰতিনিধি আছে ভৱেন বৰালী কোনো উন্নয়ন কৰিব পৰা নাই কি বিধায়কগৰাকীৰ বিৰুদ্ধে বহু অভিযোগ আছে আকৌ আপোনালোকৰ চলি যাব দেৰগাঁও বিধায়কগৰাকীৰ বিৰুদ্ধে বহু অভিযোগ আছে ইতিমধ্যে তেওঁলোকে কৈছে ভৱেন বৰালী অকমান্য বিভিন্ন ধৰণে সম্বোধন কৰিছে গতিকে ভৱেন বৰালী এই সমষ্টিত একো কাম কৰা নাই আচলতে ছাত্ৰমুক্তিৰ যিজন প্ৰতিনিধিয়ে এই বিষয়টো উত্থাপন কৰিছে আচলতে তেওঁলোকে যদি আমাৰ চৰকাৰখনৰ সমালোচনা নকৰে আমি বেয়াহে পাম কাৰণ তেওঁলোকে সমালোচনা কৰিলে আমাৰ ভাল কাম বুলি জিলিকি উঠে কাৰণ তেওঁলোকে যে নিগেটিভ কথা কয় সেই অসমৰ ৰাইজে জানে এটা কথা কৈছোঁ ভৱেন্দ্ৰনাথ ভৰালী বা মিত্ৰজোঁট চৰকাৰখনে এই সমষ্টিটোত কি কৰিছে অসমৰ ৰাইজে দেৰগাঁওবাসী সমষ্টিৰ ৰাইজে আজি আপোনাৰ যিটো আমাৰ দেৰগাঁও 30 বেড বিচনা হস্পিটেলখন কি হ'ল হৈ আছে নিৰ্মাণ কাৰ্য মানে কেতিয়াবা হৈ আছে দেৰগাঁও 30 বেডখন কি হ'ল অগপৰ প্ৰতিনিধিজনে সেইটো ক'ব লাগে সন্মানীয় প্ৰতিনিধিবৰ্গ আপোনালোকে কওঁতে আমি মুখে মাত মতা নাই সন্মানীয় প্ৰতিনিধিবৰ্গ আপোনালোকে কওঁতে আমি মুখে মতা নাই আপোনালোকে বিধায়কৰ কাৰণে ঘাইতে কি বদলে কি পালে দেৰগাঁও ঘাইতে কি বদলে কি পালে এই কথাটো ক'ব লাগে আপোনালোকে কওঁতে আমি মুখে মতা নাই অধৈৰ্য কিয় হয় না আপোনালোক অধৈৰ্য কিয় হৈছে অধৈৰ্য কিয় হৈছে এই নেশ্যনেল হাইৱে বিধায়কজনে কি কাম কৰিছে তাৰ ক্ষেত্ৰখিনি সমষ্টিবাসী ৰাইজে জানে আমাৰ চিকিৎসালয়খনৰ আধুনিকীকৰণ চলি আছে আজি চিকিৎসালয়খনৰ আধুনিকীকৰণ চলি আছে অখিল গগৈ কৰা নাই সমষ্টিবাসী বিধায়কজনে কৰিছে আমাৰ পণ্ডিত হেমচন্দ্ৰ গোস্বামী পথৰ নিৰ্মাণ কাৰ্য চলি আছে আজি পণ্ডিত হেমচন্দ্ৰ গোস্বামী পথৰ নিৰ্মাণ কাৰ্য চলি আছে আজি আপোনাৰ আমাৰ আজি 20 কোটি টকাৰ যি নিৰ্মাণ কাৰ্য আৰম্ভ হৈছে সেয়া গৌৰৱ আমাৰ সমষ্টি বিধায়কজনৰ গৌৰৱ মিত্ৰজোঁট চৰকাৰ গৌৰৱ আজি অসমৰ প্ৰান্তে প্ৰান্তে উন্নয়নৰ ধ্বজা উৰিছে সেয়া আমাৰ গৌৰৱ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত লাচিত বৰফুকন একাডেমি হ'ল ভৱেন বৰালীয়ে 10 বছৰত কেইটা ৰাস্তা বনালে দেৰগাঁও সমষ্টি ভৱেন বৰালীয়ে দেৰগাঁও সমষ্টিৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ল'ৰা ছোৱালী আছে সেইখিনিৰ কাৰণে কি কৰিলে সেই আমাৰ কথাবিলাক ধৈৰ্য দি শুনিব লাগে অধৈৰ্য নহ'ব অধৈৰ্য নহ'ব আজি সমষ্টিবাসী বিধায়কজনে নকৰিলে অধৈৰ্য হ'বই 10 বছৰে কাম নকৰিলে মানুহ অধৈৰ্য হ'বই এখন জুনিয়ৰ কলেজ কাকত স্থাপন সময় নহয় মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে ইলেকশ্যনৰ সময়ত আগমুহূৰ্তত তেওঁ সাৰ পাইছে জুনিয়ৰ কলেজ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে বিধানসভাত মাৰি থাকে আৰু আহি পেলাই ইয়াতে মেডিকেলত বহি ধন্যবাদ জনাব লাগে মিত্ৰজোঁট চৰকাৰক ধন্যবাদ জনাব লাগে কথা ক'লে নহ'ব দেৰগাঁও নাইকেল কৰি যোনখন হস্পিটেল তাত আজিলৈকে এজন ডক্টৰ নাই 30 বেডৰ ডক্টৰ নাই ডক্টৰৰ কাৰণে ডাঙৰ ডাঙৰ কথা কৈ লাভ নাই আজি দেৰগাঁও এমএলএ জনে এজনে কৈছে নেগেটিভ দেৰগাঁও এমএলএ কিমান টকা ফান্ড দিলে উন্নয়নৰ কাৰণে দেৰগাঁও নেগেটিভ উন্নয়নৰ কিমান টকা ভৱেন বৰালীয়ে 10টা বছৰত বিধানসভাত দেৰগাঁও সমষ্টিৰ কেইটা ভাষণ যিজন এজিপি ব্যক্তিয়ে ক'লে তেখেতে মই একেটা ৱাৰ্ডৰ তেখেতে বৰষুণ দিলে দেৰগাঁও নাইকল কৰিলে ছাত্ৰ ছাত্ৰীসকলৰ অৱস্থা কি আপোনালোকে দেখিছে নহয় আপুনি এয়া উন্নয়ন আজি এটা কথা কওঁ এয়া উন্নয়ন নেকি যে ভৱেন্দ্ৰনাথ ভৰালীক যিখিনি কথা সমালোচনা কৰি আছে কিন্তু যিবিলাক কাম ভৱেন্দ্ৰনাথ ভৰালীয়ে 85 চনত এমএলএ হওঁতে আৰম্ভ কৰিছিলে সেই ৰূপায়ণৰ কামো কিন্তু ভৱেন ভৰালীৰ কাণতে পৰিছে 85 চনৰ মাজৰ বিধায়কসকলে একো নকৰাৰ কাৰণে দেৰগাঁও সমষ্টিৰ সমস্যা হৈ থাকিল ঠিকে কয় আজি দেৰগাঁও সমষ্টিৰ সমস্যা হৈ থাকিল আজি মই উদাহৰণ দিওঁ আমাৰ নিজৰ স্কুলখন মোৰ ঘৰৰ কাষৰ স্কুলখনৰ টিংপাত আকৌ ভৱেন ভৰালীয়ে লগাব লগা হ'ল ইয়াত কেবিনেট মন্ত্ৰী গ'ল শিক্ষামন্ত্ৰী গ'ল দেৰগাঁও সমষ্টিত একো নহ'ল
আজি হেম প্ৰকাশ নাই আপুনি 85 চনৰ ভৱেন ভৰালীৰ কথা কৈছে 85 চনত ঠিকে কৈছে আপুনি 85 চনৰ ভৱেন ভৰালীৰ কথা কৈছে আপুনি 85 চনত ভৱেন ভৰালীয়ে অসম আন্দোলন কৰি MLA হৈছিল আৰু সেইজন ভৱেন ভৰালী এতিয়া অসমৰ জনগণে নিবিচৰা কাৰণখন ছাপোৰ্ট কৰিছে আপুনি কি ক'ব এই কালে কথা নাই এতিয়া কালে কথা নাই কি হ'ব এইটো কওক এইবাৰ কি হ'ব নাই সেইকাৰণে আপোনালোকে মুক্ত হত্যা কৰিছে এতিয়া সেইকাৰণে আপোনালোকে মুক্ত হত্যা কৰিছে মানুহ গুলিয়াই মাৰিছে যোন মানুহে আমাক মুক্ত হত্যা কৰিছে মানুহ গুলিয়াই মাৰিছে ভৰিত গুলিয়াই মাৰিছে আপোনালোকে মুক্ত হত্যা কৰিবলৈ আগবাঢ়ি গৈছে আপোনালোকে সাংবাদিকৰ বোম কাঢ়ি নিছে আপোনালোকে এতিয়া এই টক শ্ব'ত আপোনাৰ ইয়াত প্ৰশাসন ৰাখিছে আন্দোলন বন্ধ কৰিছে অসমৰ জনগণৰ মাত বন্ধ কৰিব বিচাৰিছে আপোনালোকে সাংবাদিককো সাৰি যাব দিয়া নাই সাংবাদিকৰ বোম কাঢ়ি নিছে এইখন চৰকাৰে ভাৰতৰ চতুৰ্থ হিচাপে সন্মান কৰিব শিকা নাই নিশ্চয় আমি বুজিলোঁ কথাটো কিন্তু এই মুহূৰ্তত আপুনি কিবা ক'ব খুজিছে কওক মই এটা কথা নাগৰিক সন্থাৰ সম্পাদক হিচাপে আমাৰ স্থানীয় বিধায়কৰ কথা ওলাইছে কাৰণে আমি কৈছোঁ যে আমি দুৰ্ভাগ্যত আছোঁ আমি দেৰগাঁৱৰ নাগৰিক সন্থাৰ আজি 2 বছৰ হ'ল ভৱেন ভৰালী ডাঙৰীয়াক আমি দেৰগাঁৱৰ পৌৰসভা এলেকাৰ ভিতৰৰ সমস্যাখিনিৰ কথা আলোচনা কৰিবলৈ আমি চিঠি দিছিলোঁ যে আমি আলোচনা কৰোঁ আহক আৰু আপোনালোকক জনাওঁ যে দেৰগাঁও নগৰলৈ 6 কোটি টকাৰ এটা ষ্টেডিয়ামৰ প্ৰকল্প আহিছিলে ক'ত গ'ল ষ্টেডিয়ামটো ক'ত গ'ল আমি যিটো সমস্যাত মই কোনো দলীয় কথা ক'বলৈ যোৱা নাই কিন্তু দেৰগাঁও নগৰত যিটো সমস্যা আমি ভুগিছোঁ আজি গোলাঘাটলৈ যদি যাওঁ গোলাঘাট নগৰখন চিকচিকীয়া আমি আজি তাৰিখলৈকে দেৰগাঁৱত এটা সাধাৰণ অডিটৰিয়াম নাই এটা সাধাৰণ আমি নহয় নাই এটা কথা কৈছোঁ দেই এটা কথা মই ইয়াত কংগ্ৰেছ বিজেপি কৰিব অহা নাই চবৰে গাত দুখ আছে হিতাধিকাৰী কোনে সৃষ্টি কৰিছিলে প্ৰথমতে সেইকাৰণে এইবিলাক বিতৰ্কলৈ আমি নাযাওঁ চবৰে গাত বোকা ছটিয়ালে পৰিব কিন্তু আমি আজি আহিছোঁ দেৰগাঁৱৰ উন্নয়নৰ কথা আমি বাৰে বাৰে এটা কথা লক্ষ্য কৰিব লাগে যে ৰাজনৈতিক যদি শক্তিটো আমাৰ গাত আছে আমি ৰাজনীতি কিয় কৰিছোঁ আমি ৰাজনীতি কৰিছোঁ আমাৰ সমাজখনক শুদ্ধ পথৰে লৈ যাবৰ কাৰণে মই সকলোকে কৈছোঁ যে আপোনালোকে দেৰগাঁৱৰ উন্নয়নৰ কাৰণে শাসকীয় পক্ষ বা বিৰোধী পক্ষ তেখেতলোকৰ প্ৰতিনিধিক জোৰ দিয়ক যে নগৰখনৰ যিটো আজি বহাগত আপুনি দেখিব বহাগ মাহ সোমোৱাৰ লগে লগে দেৰগাঁও নগৰ পানীৰ তলত থাকিব নিশ্চয় আহিম মই আপোনাৰ ওচৰত আহিম মই অলপ পিছৰ ফালে যাব খুজিছোঁ যে 24ত কাজিৰঙা কাৰ দাদা অলপ উঠি হৈ দিয়ক 24ত কাজিৰঙাত কোন জয়ী হ'ব কামাখ্যা প্ৰসাদ তাছা জয়ী হ'ব ইফালৰ পৰা কি কয় কামাখ্যা প্ৰসাদ তাছা জয়ী হ'ব কৈছে এটা কথা চাওক কামাখ্যা প্ৰসাদ ডাঙৰীয়া তেখেত মানে ৰাজ্যসভাৰ সাংসদ আছিলে ৰাজ্যসভাৰ সাংসদৰ পৰা আনি তেখেতক আচলতে ইয়াত ডলাৰ বগৰী গতে আনি পেলাই কাজিৰঙা সমষ্টিত নতুনকৈ গঠন হোৱাত সমষ্টিটোত আনি পেলাই দি দিছে এইবিলাক তেওঁলোকৰ চৰিত্ৰ তেওঁলোকে কয় যে মানে দলীয় মানুহবিলাকতো ইটো সমষ্টিৰ পৰা সিটো সমষ্টিলৈ যোৱাত কোনো বাধা নাই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকো তেনেকুৱা কৰি এই অৱস্থাত আনি পেলাই তেওঁলোক আকৌ ডিব্ৰুগড়ত দিবলগীয়া হৈছে আপোনালোকে চাওক আৰু কথা চাওক তেওঁলোকে ক'ব আপোনালোকে অখিল গগৈৰ কথা নক'ব ইয়াত মই কোৱা নাই যোৰহাটৰ পৰা কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া যোৰহাটৰ পৰা কাজিৰঙা অখিল গগৈ কিয় শিৱসাগৰত খেলিব লগা হ'ল সংসদত অখিল গগৈ শিৱসাগৰত খেলিব লগা হ'ল আপোনালোকৰ MLA আপোনালোকৰ প্ৰশ্নটোৰ উত্তৰ আপোনালোকৰ ওচৰতে আছে আপোনালোকৰ মন্ত্ৰী আহি খৰ্ণাপন্ন হৈ যায় তাত কৈ যায় এটা কথা চাওক আপোনালোকে এটা কথা চাওক যদি এইবিলাক থাকিবই দেৰগাঁৱৰ কথা কৈছোঁ মই দেৰগাঁও নগৰৰ কথা কৈছোঁ এই দেৰগাঁও নগৰত দুটাকৈ কাৰ্যকালত দেৰগাঁৱৰ পৌৰসভাখন বিজেপিৰ নেতৃত্বাধীন আছিল আপোনালোকে চাওক এটা ইয়াত নলা নাই এটা নৰ্দমা নাই ইয়াত কৃত্ৰিম বানপানী হয় ইয়াত মানুহ বাৰিষা দিনত ইয়াত মানুহ থাকিব নোৱাৰে মানুহ থাকিব নোৱাৰে ইয়াত ৰাইজখিনি ৰাস্তাদি যাব নোৱাৰে আৰু তাতোতকৈ আচৰিত কথা আপোনালোকে চাওক নক'ব আপোনালোকে ওপৰৰ পৰাই কথা কৈ বিচলিত নকৰে আপুনি দেৰগাঁও উন্নয়ন হোৱা নাই ক'ব উন্নয়ন হোৱা নাই নহয় আম্বেদকাৰ ভৱন আছে
আম্বেদকাৰ ভৱনটো এই বিধায়কজনে সম্পূৰ্ণকৈ নিৰ্মাণ কৰি ৰাইজক উচ্চকিত কৰি দিব নোৱাৰিলে। তেখেতে ক'লে দেৰগাঁও একো উন্নয়ন হোৱা নাই, দেৰগাঁৱৰ বিধায়কগৰাকীয়ে উন্নয়ন হোৱা নাই, তেওঁ এই প্ৰসংগ দেৰগাঁৱৰ বিধায়কগৰাকীৰ কথা বাৰে বাৰে ওলাইছে, বাৰে বাৰে যে ভৱেন বৰালীৰ কথা আপুনি ক'ব, ভৱেন বৰালীৰ কথা বাৰে বাৰে ওলাইছে আৰু এইবাৰ লোকসভাত তেওঁ নিষ্ক্ৰিয়তাক লৈ যথেষ্ট কাৰক হৈ পৰিব বুলি কৈছে। কি কয়? নাই, ভৱেন বৰালী বিধানসভাত নিষ্ক্ৰিয় বুলি কোৱা কথাটো একদম গোকাত মিছা কথা। হয়, তেওঁ কিছু পৰিমাণে কমকৈ কয় কথা, কিন্তু তেখেতে বিধানসভাত নমতাকৈ থকা নাই। আৰু মই কওঁ যে কংগ্ৰেছ পক্ষই হাততালি এটা কিন্তু দিব লাগিব ভৱেন বৰালীক আজিৰ তাৰিখত। আজি দেৰগাঁৱত আজি প্ৰসূতি বিভাগ এটা খোলা হৈছে আৰু তাত প্ৰসূতিৰ অপাৰেশ্যন হ'ব। সেই অনুষ্ঠান মই নিজে আছোঁ, যিটো বস্তুৰ দেৰগাঁৱৰ অভাৱ আছিল। আৰু এটা ভাল খবৰ দেৰগাঁওবাসীৰ বাবে কৈছোঁ যে কাকডোঙাৰ ডুবিয়ালত এখন চৰকাৰী কলেজ হ'ব। ভৱেন বৰালীৰ নেতৃত্বতে এইটো হৈছে। আগতে কিবা হৈছিল নেকি? ইয়াতে কংগ্ৰেছৰ ঢেৰ বিধায়ক পালোঁ আমি। ক'ৰবাত চৰকাৰী কথাটো হ'ল এইটোৱেই যে যোৱাকালি 21টা ৰাস্তা দেৰগাঁও টাউনত শুভাৰম্ভ কৰা হৈছে। কাম আজিৰ পৰা আৰম্ভ হৈছে আৰু দেৰগাঁও সমষ্টিত গাঁও অঞ্চলত 45টাৰ ওপৰ ৰাস্তা আধাৰশিলা স্থাপন হৈছে, শুভাৰম্ভ কাম আৰম্ভ হৈছে। 2-3 মাহৰ ভিতৰত এই কাম কিন্তু সম্পূৰ্ণ হ'ব। সেইকাৰণে ভৱেন বৰালীয়ে একো কাম কৰা নাই বুলি ক'লে এইটো এটা সত্যৰ অপলাপ। বাইদেউ শুনক, আপোনালোকক এটা প্ৰশ্ন কৰা হৈছে। শুনক, কংগ্ৰেছৰ পৰা এটা আপুনি অলপমান থিয় হৈ দিলে। আপোনালোকে কৈছে যে ডলাৰ বগৰীৰ নিচিনাকৈ অলপ থিয় হৈ দিয়ক, যে কামাখ্যা প্ৰসাদ তাচাক ইয়াত দিয়া হৈছে। কিন্তু তাৰ পৰা এইটো প্ৰশ্ন কৰা হৈছে যে গৌৰৱ গগৈ যদি ইমান সফল আছিল, তেওঁ কলিয়াবৰৰ ঠাইত কাজিৰঙা যি নতুন সমষ্টিত হৈছে তাত অৱৰ্তিত নহয়, কিয় যোৰহাটলৈ যাব লাগে? এই প্ৰশ্ন সুধিছে। নাই, গৌৰৱ গগৈ নিজৰ গৃহ আছে তিতাবৰ, যোৰহাট সমষ্টিৰ ভিতৰত নিজৰ ঘৰ আছে। তেওঁ আকৌ সুধিছে যে তেওঁৰ ঘৰলৈ এতিয়াহে মনত পৰিল। নিজৰ ঘৰ আছে তিতাবৰত গৌৰৱ গগৈ, গতিকে তাত আৰু হেৰি এই বালি কামাখ্যা প্ৰসাদ তাচাৰ ভায়েকেও বালিৰ মাফিয়া কৰে, গম পাইছেনে? কামাখ্যা প্ৰসাদ তাচাৰ ভায়েকেও বালিৰ মাফিয়া কৰে, মানুহক দম দিয়ে। মোৰ ককাইদেউ MP হয়, গম নাপাওঁ নেকি? তহঁতক দেখুৱাই দিম, ত্ৰিভুৱন দেখুৱাই দিম, দম দিয়ে, বালিৰ মাফিয়া কৰে কামাখ্যা প্ৰসাদ তাচাৰ ভায়েক। এক মিনিট মাতো লোৱা নাই নহয়। এক মিনিট ইয়াতে স্পৰ্টছ কমপ্লেক্স এটা আহিছে, এইটো কি হ'ল? স্পৰ্টছ কমপ্লেক্সটো কিয় নহ'ল? বন্ধ কৰি কথা কেইটামান শুনক। স্পৰ্টছ কমপ্লেক্স এটা আহিছিলে, কিয় নহ'ল? চিঞৰ-বাখৰটো বন্ধ কৰি 1 মিনিট ৰ'ব না। স্পৰ্টছ কমপ্লেক্সটো আমাৰ দুইটা পক্ষকে কৈছোঁ, দেৰগাঁৱত কিয় দুইটা পক্ষকে কৈছে দেৰগাঁও ল'ৰা-ছোৱালী দুইটা পক্ষকে 1 মিনিট আনইণ্টাৰাপ্টেড বিচাৰিছোঁ। নিজকে উজ্বলাবলৈ দুটা পক্ষকে 1 মিনিট আনইণ্টাৰাপ্টেড বিচাৰিছোঁ। জাতীয় দল সংগঠনৰ পৰা 1 মিনিট বিচাৰিছোঁ। আমি দুইটা দলক অকণমান সময় বহি দিবলৈ কৈছোঁ। ইয়াতে চাওক, যিখিনি কথা কৈ আছে যে ভৱেন বৰালীৰ কথা প্ৰসংগ বা প্ৰথম প্ৰসংগটো কৈছোঁ যে ভৱেন বৰালীক যদিহে কেনেবাকৈ অসম আন্দোলন নাথাকিলেহেঁতেন গাঁওবুঢ়া হোৱাৰো তেওঁ যোগ্যতা নাই, প্ৰথম কথা। আৰু দ্বিতীয় কথা প্ৰতিখন চৰকাৰৰে ভিজন মিছন ইমপ্লিমেণ্টেশ্যন 3টামান বস্তু থাকিব লাগে। কিন্তু এই বিজেপি গভৰ্ণমেণ্টখন মিত্ৰজোঁটৰ চৰকাৰখন অহাৰ পৰা অসমত কোনটো তেওঁলোকে প্ৰতিশ্ৰুতি দি ৰাখিলে এটা প্ৰতিশ্ৰুতি কওক। আপোনালোকে ৰাজনীতি কৰা মানুহ ধৈৰ্য থাকিব লাগে। ধৈৰ্য যদি নাই আপুনি কিবা অকণমান ৰখা, আপুনি কিবা আচ্ছা, এই অনুষ্ঠানটোত ব্যতিক্ৰম অনুষ্ঠানত আমাৰ সংবাদকৰ্মীসকলক আমি ধন্যবাদ জনাইছোঁ। প্ৰথমতে এই অনুষ্ঠানত বিভিন্ন দল সংগঠন আছে, দল সংগঠনবিলাকো কথা কোৱাৰ অকণমান সুবিধা হ'ব লাগে। যি 3% MLA আছিলে সেই কমিশ্যন চিফ মিনিষ্টাৰে খায়, হিমন্ত বিশ্বই খায়। এতিয়া হয়, মই অতি পিছপৰা জলহা কমিউনিটিৰ পৰা বিলং কৰোঁ। যে আমাৰ এই জলহা কমিউনিটিৰ অনেকটা সমস্যা আছে। আমি দীৰ্ঘদিনীয়া সমস্যাসমূহ
আমি সৰ্বানন্দ সোণোৱাল চৰকাৰ থাকোঁতেও আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া থাকোঁতেও আমাৰ সমস্যাখিনি অতি পিছপৰা সমস্যাখিনি আমি তেখেতসকলৰ ওচৰত দাবী উত্থাপন কৰি আহিছিলোঁ আৰু ইতিমধ্যে তেওঁসকলে শেহতীয়াকৈ আমাৰ জলা কমিটিৰ কাৰণে আপোনালোকে গম পায় যে শেহতীয়াকৈ চৰকাৰে গৰীয়া মৰীয়া দেশী জলহা আশ্ৰয়সকলক এই 5টা জনগোষ্ঠীক খিলঞ্জীয়া মুছলমান হিচাপে স্বীকৃতি প্ৰদান কৰিছে অসমৰ ভূমিপুত্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰিছে আৰু শেহতীয়াকৈ আজি কেইদিনমানৰ আগতে চৰকাৰে এই 5টা জনগোষ্ঠীক চৰকাৰীভাৱে পঞ্জীয়ন কৰিবৰ কাৰণে ইতিমধ্যে জিলা পৰ্যায়ত কমিটি গঠন কৰিছে গতিকে আমাৰ দাবীখিনি যিখিনি আছে পূৰণ হৈছে কিছু পূৰণ হৈছে কামাখ্যা বছৰ তাছাৰ ফালে থাকিব আমি এইটো শুদ্ধ কথা আমি মিত্ৰজোঁট চৰকাৰক আমি সমৰ্থন কৰোঁ আৰু নিশ্চয় কৰি যাম আৰু ইয়াত এটা কথা স্পষ্ট কথা কৈছোঁ যে অকণমান শুনি ল'ব দেই কথাখিনি আপোনালোকে ভৱেন ভৰালী ডাঙৰীয়াক কিছুসকলে কাম কৰা নাই বুলি উত্থাপন কৰিছে এটা কথা স্পষ্ট কথা যে 85 চনত প্ৰফুল্ল মহন্তৰ চৰকাৰ থাকোঁতে ভৱেন ভৰালী সমষ্টিৰ ভিতৰতে পৰে আপুনিও আধাৰ খিলাফ ৰাস্তা কি হ'ল 10 বছৰ মহিলাসকলৰ কাৰণে এটা গৃহ নিৰ্মাণ কৰিছে মাজচোৱাত কোনো এজন বিধায়কে চিকিৎসালয় কোনো নিৰ্মাণ কাৰ্য অকণমান ৰখা দিব লাগে এতিয়া আপোনালোকৰ পৰা জানিব খুজিছোঁ আপোনালোকৰ পৰা জানিব ৰজলীলা টিকি আৰু কামাখ্যা প্ৰসাদ তাছা বুলি ক'লে মানুহে চিনি পায় অনুষ্ঠান সমস্যা মই কুমাৰজিৎ শৰ্মাই বিদায় লৈছোঁ চাই থাকিব NB নিউজ